নমস্কাৰ তোমালোক সকলোকে আমাৰ চেনেল লেছ এপিসোডলৈ স্বাগতম জনাইছো এটো ক্লাস 11 ম্যাথমেটিক্সৰ দ্বিতীয় অধ্যায় অৰ্থাৎ ৰিলেশন এণ্ড ফাংশন নামৰ পাঠটোৰ দ্বিতীয়টো ভিডিও ইতিমধ্যে আমি আগৰ ক্লাছটোত এক্সাৰসাইজ 2.1 ৰ বাবে প্ৰয়োজনীয় কনসেপ্টখিনি বিষয়ে আলোচনা কৰিছিলো গতিকে যিসকলে প্ৰথম ক্লাছটো চোৱা নাই তেওঁলোকে তলৰ ডেসক্ৰিপচনত লিংক পাবা প্ৰথমে সেই ক্লাছটো চাই লোৱা তাৰ পাছতহে এই ভিডিওটোলৈ আহিবা বেসিক্যালি আজি আমি এই ভিডিওটোত আমি এক্সাৰসাইজ 2.1 ত থকা কোৱেশ্চনবোৰ বিষয়ে আলোচনা কৰিম আৰু এক্সাৰসাইজ 2.1 ৰ প্ৰথম কোৱেশ্চনটো দিয়া আছে if x + 1 x by 3 plus 1 comma y minus 2 by 3 basically eta order pair dia ase aru ei order pair to 5 by 3 comma 1 by 3 order pair logot saman boli koise aru we have to find the value of x and y ami x and y value bisaibo lage order pair ki ba order pair duta saman hole ki hoy he bikhoy ami agor class ot discuss koisilu duta jodi order pair saman boli koa thake tente hihotor corresponding element bu saman hoy mane x or logot x to saman hoy aru y logot y to saman hoy তেনে মানে প্ৰথমটো লগত প্ৰথমটো সমান হয় আৰু দ্বিতীয়টো লগত দ্বিতীয়টো সমান হয় ধৰিলা তোমাক x, y লিখা আছে এটো বেসিক্যালি আমি যদি ম্যাথছত টার্মছত কবল যাও এটো এটা অর্ডার পেয়ার হয় ঠিক তেনেকে যদি 2, 3 দিয়া আছে তেন্তে এটো এটা অর্ডার পেয়ার হয় যদি তোমাক কোবাত দিয়া থাকে x, y equal to 2, 3 মানে দুটা অর্ডার পেয়ার আছে আৰু এইকিটা সমান বুলি দিয়া আছে তাৰ মিনিংটো তুমি বুজি পাব লাগিব প্ৰথমটো লগত প্ৰথমটো সমান বেসিক্যালি x ৰ ভ্যালু হ'ব 2 আৰু দ্বিতীয়টো লগত দ্বিতীয়টো সমান ঠিক তেনেকে আমি ক'ব পাৰো যে y ভ্যালু হ'ব 3 তেন্তে সেই কনসেপ্টটো যদি লগা ইয়াত প্ৰথমটো লগত প্ৰথমটো সমান হ'ব দ্বিতীয়টো লগত দ্বিতীয়টো সমান হ'ব প্ৰথমটো লগত প্ৰথমটো সমান কৰি আমি কাৰ ভ্যালু পাম x ৰ ভ্যালু পাম আৰু দ্বিতীয়টো লগত দ্বিতীয়টো সমান কৰি আমি কাৰ ভ্যালু পাম y ভ্যালু পাম হেতুকে আমি এটো কৰিব লাগে এটো এটা ইজি কোৱেশ্চন আগৰ যেটো মই ভিডিও বনাইছিলো তাত মই নকা ধৰণৰ কোৱেশ্চন কেবাকিটা কোৱাইছিলো ওকে তেন্তে সলিউশনটো লিখিবা ইয়াত given বুলি লিখি লব পাৰা কি দিয়া আছে আমাক given আমাক দিয়া আছে x by 3 plus 1 comma y minus 2 by 3 is equal to 5 by 3 comma 1 by 3 তেন্তে মই এটা কথা কলোৱে অলৰেডি তেন্তে অৰ্ডাৰ পেয়াৰ দুটা সমান বুলি কওঁ যদি আমি তেন্তে আমি ক'ব লাগিব প্ৰথমটো লগত প্ৰথমটো সমান তেন্তে আমি কম্পেয়াৰ কৰি দিম comparing আমি যদি কম্পেয়ার কৰো তেন্তে কি গম পাম প্ৰথমটো লগত প্ৰথমটো সমান বুলি গম পাম that means x by 3 plus 1 equal to 5 by 3 ঠিক আছে এতিয়া আমি x ৰ ভ্যালু উলিয়াব লাগে ঠিক তেনেকে আমি আৰু এটা কথা ক'ব পাৰিম দ্বিতীয়টো লগত দ্বিতীয়টো সমান হ'ব মানে y minus 2 by 3 is equal to 1 by 3 এতিয়া কিটা সলভ কৰিব লাগে সলভ কৰিবলৈ মই x by 3 টো এটো সাইডে ৰাখিলো 1 টো এফালে প্লাসত আছে ইফালে গুছি গলে মাইনাস হ'ব 5 by 3 minus 1 ঠিক আছে এতিয়া আমি যদি লসাগু লওঁ x by 3 equal to ইয়াত আছে 3 এক তলত এক এটা আছে লসাগু আহিব 3 ইয়াত হ'ব 5 minus 3 গুণ 3 এই 3 টো লগত এই 3 টো কটাকটি গল কাৰণ 3 টো তলত আছে ইয়াৰো 3 টো তলত আছে তেন্তে x ৰ ভ্যালু ইয়াৰ পৰা পাম x equal to 5 minus 3 মানে বেসিক্যালি 2 আমি এটা ভ্যালু পাই গলো x ৰ ভ্যালু কিমান পালো 2 পালো ঠিক তেনেকে ইয়া এইটোক যদি সলভ কৰো তেতিয়া y ভ্যালু পাম y equal to minus 2 by 3 এফালে মাইনাসত আছে ইফালে গলে প্লাস হ'ব 1 by 3 plus 2 by 3 ইয়াক যদি তুমি লসাগু লোৱা লসাগু আহিব 3 ওপৰত আহিব 1 plus 2 বেসিক্যালি ইয়াকো আমি যদি সলভ কৰো ওপৰত হ'ব 1 plus 2 মানে 3 by 3 মানে 1 তেন্তে y ভ্যালু আমি কিমান পালো 1 পালো তেন্তে আমাক যেহেতু কোৱেশ্চনটোত বিচাৰিব কৈছিলে x আৰু y সেইকাৰণে লাষ্টত লিখি দিবা hence গতিকে x equal to 2 y equal to 1 তেন্তে প্ৰথম কোৱেশ্চনটোৰ আনসাৰ এইটোৱে আশা কৰিছো সকলোৱে বুজি পালা কোৱেশ্চনটো ধুনিয়াকে মানে ভিডিওটো পোষ্ট কৰি ধুনিয়াকে এটো নোট কৰি লোৱা ইয়াৰ পিছত আমি সেকেন্ড কোৱেশ্চনটো বিষয়ে আলোচনা কৰিম তোমালোকে সকলোৱে কিতাপখন উলিয়াই লবা কিতাপখনত এটা কোৱেশ্চনখিনি চাই গলে তোমালোকৰ সুবিধা হ'ব এটা সেকেন্ড কোৱেশ্চনটোত কি কৈছে চোৱা সেকেন্ড কোৱেশ্চনটোত কৈছে if the set A has 3 elements এটা সেট দিয়া আছে নাম দিয়া আছে A আৰু তাৰ তিনটা এলিমেন্ট আছে ওকে and the set B equal to B set টো দিয়া আছে তোমাৰ 3 4 5 মানে বেসিক্যালি ক'ব গলে B set টো তিনটা এলিমেন্ট আছে ওকে then find the number of element in A into A cross B ওকে মই তোমালোকক অলৰেডি শিকাইছো যদি এটা সেট থাকে A আর তাৰ ওচৰত যদি m টা এলিমেন্ট থাকে m যিকোনো হ'ব পাৰে যিকোনো এটা সংখ্যা ধৰিলা
ঠিক তেনেকৈ আৰু এটা আছে ধৰি লৈছোঁ মই বি তাৰপিছত যদি এনটা এলিমেণ্ট থাকে তেন্তে সিহঁতৰ ক্ৰছ প্ৰডাক্টত মানে কাৰ্টেছিয়ান প্ৰডাক্টত কেইটা এলিমেণ্ট থাকিব এম ক্ৰছ এন মই তোমালোকক এক্সাম্পল দিও দেখাইছিলোঁ ধৰি লোৱা মই এটা ছেট লৈছোঁ এ তাত ধৰি লোৱা মেম্বাৰ লৈছোঁ 2,3 মানে মই বেছিকেলি এ ছেটটোত লৈছোঁ 2,3 আৰু যদি মই বি ছেটটো লওঁ ধৰি লোৱা 3,2,5 এটা কথা বুজি পাইছা এ ছেটত কেইটা মেম্বাৰ আছে দুটা বি ছেটত কেইটা মেম্বাৰ আছে তিনিটা তেন্তে সিহঁতৰ কাৰ্টেছিয়ান প্ৰডাক্টত মানে ক্ৰছ প্ৰডাক্টত কেইটা মেম্বাৰ থাকিব ইয়াত যিহেতু দুটা আছে ইয়াত তিনিটা আছে ইয়াত 6টা থাকিব সেইটোকে নোটেশ্যনত কেনেকৈ লিখে এনেকৈ নোটেশ্যনত লিখিব হ'লে এনেকৈ ব্ৰেকেট দি পেলাই আগত এন লিখি দিওঁ মানে ইয়াৰ মিনিংটো কি এ ক্ৰছ বিত কেইটা মেম্বাৰ আছে হয়নে এ ক্ৰছ বিত কেইটা মেম্বাৰ আছে এ ছেটটোৰ ওচৰত দুটা মেম্বাৰ আছে সেইটোকে আমি যদি নোটেশ্যনত লিখোঁ কেনেকৈ লিখিম এন অফ এ ইকুৱেল টু 2 ঠিক তেনেকৈ বি ছেটৰ ওচৰত তিনিটা মেম্বাৰ আছে তাক কেনেকৈ লিখিম এন অফ বি ইকুৱেল টু 3 অ'কে তেন্তে তেনেকুৱা ধৰণৰ কথাই কৈছে এটা ছেট দিয়া আছে ছেটটোৰ ওচৰত প্ৰথমতে তিনিটা মেম্বাৰ আছে বুলি কৈছে আৰু ছেটটোৰ নামাকৰণ কৰিছে এ বুলি দুই নম্বৰ কুৱেশ্যনটো তেন্তে কৈছে ইফ দ্য ছেট এ হেজ 3 এলিমেণ্ট মানে বেছিকেলি আমি যদি ক'বলৈ যাওঁ এ ছেটৰ মেম্বাৰ হ'ল 3 তেন্তে তাকে যদি আমি নোটেশ্যনত লিখোঁ এনেকৈ লিখিব পাৰিম এন অফ এ ইকুৱেল টু 3 কেলৈ কাৰণ এন অফ এ লিখি দিয়া মানে এ ছেটৰ ওচৰত থকা মেম্বাৰ কথা বুজাইছে মই অলৰেডি অলপ দেৰি আগত ক'লোঁ বা আগৰ ক্লাছটোত ধুনীয়াকৈ ডিছকাছ কৰিছিলোঁ এতিয়া আৰু এটা কথা কৈছে দা ছেট বি ইকুৱেল টু 3 4 5 এতিয়া ছেট বিটো গোটেইটো তোমাক লিখি দিছে এতিয়া গোটেইটো লিখি দিছা তুমি তাতো মেম্বাৰকেইটা কেলকুলেট কৰিব পাৰিবা কি আছে 3 আছে 4 আছে 5 আছে বেছিকেলি যদি আমি ক'বলৈ যাওঁ বি ছেটৰ ওচৰতো কেইটা এলিমেণ্ট আছে 3টা এলিমেণ্ট আছে তেন্তে এন অফ বি ইকুৱেল কিমান 3 অ'কে দেন উই হেভ টু ফাইণ্ড দ্য নাম্বাৰ অফ এলিমেণ্টছ ইন এ ক্ৰছ বি অ'কে দেয়াৰফৰ আমি বিচাৰিব লাগে এ ক্ৰছ বিৰ ওচৰত কেইটা মেম্বাৰ আছে এ ক্ৰছ বি লিখি পেলাই আমি এনেকৈ ব্ৰেকেট দি এন লিখিব লাগিব ইয়াৰ মিনিংটো কি এ ক্ৰছ বিৰ ওচৰত কেইটা মেম্বাৰ আছে অ'কে কেইটা থাকিব মই কৈছিলোঁ এটা ছেটৰ ওচৰত যদি এমটা থাকে আনটো ছেটৰ ওচৰত এনটা থাকে তেন্তে সিহঁতৰ ক্ৰছটোত কেইটা থাকিব এম ইনটু এন মানে ইয়াত কিমান হ'ব 3 ইনটু 3 বেছিকেলি 9 দেয়াৰফৰ লিখি দিবা দেয়াৰফৰ দ্য নাম্বাৰ অফ এলিমেণ্টছ in A cos B is 9 আশা কৰিছোঁ বুজি পালা একদম বেছিক কুৱেশ্যন প্ৰথম এটা ছেট দিয়া আছিলে ছেটটো ডাইৰেক্ট কৰি দিছিলে তিনিটা মেম্বাৰ আছে আনটো ছেট আমাক দিয়া আছিলে আমি নিজে হিচাপ কৰি ল'লোঁ গম পালোঁ যে তাতো তিনিটা মেম্বাৰ আছে এতিয়া যদি আমি তাৰ ক্ৰছটো উলিয়াব লাগে ক্ৰছটোত কেইটা মেম্বাৰ থাকিব 9টা থাকিব 3 পূৰণ 3 হয়নে তাকে লাষ্টত লেংগুৱেজটো লিখিলোঁ দ্য নাম্বাৰ অফ এলিমেণ্টছ ইন এ কছ বি ইজ 9 অ'কে এটা তেন্তে এইটো নোট কৰি লোৱা তাৰ পাছৰ কুৱেশ্যনটোত কি কৈছে চোৱা ইফ জি ইকুৱেল টু 7,8 এণ্ড এছ ইকুৱেল টু 5,4,2 দেন ফাইন জি কছ এছ এণ্ড এছ কছ জি মানে কাৰ্টেছিয়ান প্ৰডাক্ট বিচাৰিব কৈছে কেনেকৈ কাৰ্টেছিয়ান প্ৰডাক্ট বিচাৰিব পাৰি অলৰেডি মই আগৰ ক্লাছত ধুনীয়াকৈ ডিটেইলছত আলোচনা কৰিছোঁ গতিকে মই আজি ইমান ডিটেইলছত নকওঁ যিসকলৰ কনফিউজন আছে কাৰ্টেছিয়ান প্ৰডাক্টৰ ওপৰত তেওঁলোকে আগৰ ভিডিঅ'টো ৰেফাৰ কৰিবা মই হ'লেও বুজাবলৈ চেষ্টা কৰিম এতিয়া 3 নম্বৰ কুৱেশ্যনটোত আমাক দিয়া আছে জি ছেটটোত মেম্বাৰ দিয়া আছে 7,8 মানে বেছিকেলি আমি লিখি ল'ম গিভেন বুলি গিভেন জি মানে ছেটটোৰ নাম জি আৰু তাত মেম্বাৰ আছে 7,8 আৰু এটা ছেট দিয়া আছে সেইটো হৈছে এছ তাত মেম্বাৰ আছে 5 4 and 2 উই হেভ টু ফাইণ্ড মানে আমি বেছিকেলি কি বিচাৰিব লাগে তেন্তে জি কছ এছ জি আৰু এছৰ কাৰ্টেছিয়ান প্ৰডাক্ট বিচাৰিব লাগে এতিয়া কাৰ্টেছিয়ান প্ৰডাক্ট বিচাৰিবলৈ যাওঁতে এতিয়া তেন্তে জি কছ এছ লিখিবলৈ আমি গম পাইছোঁ যে জি ছেটটো আগে ল'ব লাগিব এছ ছেটটো পাছত ল'ব লাগিব তোমালোকক মই আগৰ ক্লাছত শিকাইছিলোঁ আমি যদি এনেকৈ কিনাৰত ফিগাৰ এটা আঁকি লওঁ তেতিয়া বেছি ইজি হয় তোমালোকে ফিগাৰ নৰকাকৈও আঁকিব পাৰা তেন্তে প্ৰথম ছেটটো জি ল'ম নেক্সট ছেটটো এছ ল'ম অ'কে জি ছেটৰ ওচৰত মেম্বাৰ কি আছে 7 আছে আৰু 8 আছে আৰু এছ ছেটটোৰ ওচৰত মেম্বাৰ কি আছে 5 4 2 ইফালে লিখি লোৱা 5 4 2 তেন্তে সিহঁতৰ ক্ৰছটোত মেম্বাৰ কেনেকুৱা ধৰণৰ হ'ব 7 5ৰ লগত হেৰি কৰিব মেপিং কৰিব তাৰপৰা এটা অৰ্ডাৰ পেয়াৰ পাম মানে 7,5 পাম ঠিক তেনেকৈ 7 4 লগত মেপিং কৰিব প্ৰত্যেকটোৰ লগত কৰে আমি জানো তেন্তে আৰু এটা মেম্বাৰ পাম 7,4
ঠিক তেনেকৈ 7 2 লগত মেপিং কৰিব তেন্তে আৰু এটা মেম্বাৰ পাম 7,2 ঠিক তেনেকৈ 8 5 লগত মেপিং কৰিব এটা মেম্বাৰ পাম 8,5 ঠিক তেনেকৈ 8 4 লগত কৰিব 8,4 ঠিক তেনেকৈ 8 2 লগত কৰিব মানে 8,2 এতিয়া যেহেতু মই আগৰ ক্লাছতো কৈছিলোঁ জি কছ এছ মানে কাৰ্টেছিয়ান প্ৰডাক্ট বেছিকেলি একো নহয় এক প্ৰকাৰৰ সেটেই হয় তেন্তে ইয়াক আমি সেট হিচাপে বুজাব হ'লে এনেকৈ কাৰ্লি ব্ৰেকেটে বন্ধ কৰি দিব লাগিব তেন্তে এইটো আমি কি পাই গ'লো জি কছ এছ পালোঁ এতিয়া তোমালোকে ভেৰিফাই কৰি চাব পাৰা জি সেটৰ ওচৰত কেইটা মেম্বাৰ আছে 2টা এ সেটৰ ওচৰত কেইটা মেম্বাৰ আছে 3টা তেন্তে সিহঁতৰ কষ্টটোত কেইটা থাকিব লাগিছে 6টা কাৰণ ইয়াত 2টা ইয়াত 3টা পূৰণ কৰিলে 2.3 6টা ইয়াত 6টা আছে নে চোৱা 1 2 3 4 5টা 6টা তেন্তে আমি এইটো কি পালোঁ জি কছ এছ এতিয়া তোমালোকে এছ কছ জিটো তোমালোকে নিজে উলিয়াবলৈ চেষ্টা কৰা এছ কছ জিটো ভিডিঅ'টো পোষ্ট কৰা আগে তাৰপিছত নিজে উলিয়াবলৈ চেষ্টা কৰা সকলোৱে পাৰিবা ঠিক আছে যদি এইটো মন দিছা সকলোৱে পাৰিবা এছ কছ জি লিখোঁতে তেন্তে এছটো আগে ল'ব লাগিব জিটো পাছত ল'ব লাগিব অ'কে এই ছেটটো আমি আগে ল'ম এইটো ছাপ'জ এছ ছেট এইটো ছাপ'জ জি ছেট এছৰ ওচৰত কি মেম্বাৰ আছে 5 আছে 4 আছে 2 আছে আৰু জি ওচৰত 7 আছে 8 আছে মেপিংবোৰ কেনেকৈ হ'ব 5 7 লগত কৰিব এবাৰ 5 8 লগত কৰিব মানে এটা হ'ব কাৰ্লি ব্ৰেকেটটো দিবই লাগিব কাৰণ এইটো এটা সেটেই হ'ব 5,7 আৰু এটা হ'ব 5,8 ঠিক তেনেকৈ 4 7 লগত কৰিব 4 8 লগত কৰিব 4,7 4,8 ঠিক তেনেকৈ 2 7 লগত কৰিব 2 8 লগত কৰিব 2,7 2,8 ইয়াতো 8টা পাবা চোৱা কাৰণ এছৰ ওচৰত 3টা মেম্বাৰ আছে জি ওচৰত 2টা মেম্বাৰ আছে বেছিকেলি এছ কছ জি কৰা বা জি কছ এছ কৰা মেম্বাৰ সংখ্যাটো অলৰেডি চেমেই থাকিব তেন্তে কেইটা আছে ইয়াতো 6টা মেম্বাৰ থাকিব সৰি মই 6টা নে 8টা কৈছিলোঁ জানো 6টা 1 2 3 4 5 6টা অ'কে আশা কৰিছোঁ তোমালোকে 3 নম্বৰ কুৱেশ্যনটো বুজি পালা ধুনীয়াকৈ নোট কৰি লোৱা ভিডিঅ'টো পোষ্ট কৰি এতিয়া ইয়াৰ পাছৰ কুৱেশ্যনটোত কি কৈছে চোৱা Okay, state whether each of the following statement are true or false. If the statement is false, rewrite the given statement correctly. Okay, দুটা তিনটা statement দিয়া আছে সেইকেইটা আমি ক'ব লাগে ট্ৰু হ'ব নে ফলছ হ'ব যদি ফলছ হয় ফলছ লিখিব লাগিব আৰু তাক ৰিৰাইট কৰি পেলাই কাৰেক্ট ষ্টেটমেণ্টটো আমি লিখিব লাগিব ট্ৰু হ'লে একো কৰিব নালাগে যদি ষ্টেটমেণ্টটো আমি ফলছ বুলি কওঁ মানে তাক আমি শুদ্ধ কৰি লিখিব লাগিব নতুনকৈ ৰিৰাইট কৰিব লাগিব বুজি পালানে যদিহে ষ্টেটমেণ্টটো ফলছ হয় আমি আকৌ তাক নতুনকৈ শুদ্ধ ৰূপত লিখিব লাগিব চোৱা প্ৰথমটোত কি দিয়া আছে চোৱা 4 নম্বৰ একটোত দিয়া আছে 4 নম্বৰ একটোত দিয়া আছে তোমাক ইফ p equal to m, n and q equal to n, m then p cos q is equal to m, n m বুলি কৈছো চাব লাগে এতিয়া এটো ট্ৰু নে ফলছ কথাটো বুজি পালানে এটা সেট দিয়া আছে p তাৰ ওচৰত মেম্বাৰ আছে m আৰু n আৰু আন এটা সেট দিয়া আছে q তাত মেম্বাৰ আছে n আৰু m হিহঁতৰ কষ্টটো কেটা থাকিব বুলি কৈছে m, n আৰু n, m এনেকৈ দুটা মেম্বাৰ থাকিব এটা তোমালোকে এটো নিজে ক'ব লাগে ট্ৰু নে ফলছ এবাৰ নিজে ভিডিঅ'টো পোষ্ট কৰি নিজে ভাবা ট্ৰু হ'ব নে ফলছ হ'ব এটো ফলছ হ'ব কেলে কাৰণ চোৱা ইয়াত p ওচৰত কেটা মেম্বাৰ আছে দুটা q ওচৰত কেটা মেম্বাৰ আছে দুটা তেন্তে হিহঁতৰ কষ্টটো কেটা থাকিব লাগিছিলে লাগিলে তুমি p cos q কৰা বা q cos p কৰা কেটা থাকিব লাগিছিলে 2.2 মানে 4টা কিন্তু ইয়াত কেটা মেম্বাৰ আছে m, n এটা মেম্বাৰ আৰু n, m এটা অৰ্ডাৰ পেয়াৰ মানে এটা মেম্বাৰ মানে দুটা মেম্বাৰ আছে কিন্তু থাকিব লাগিছিলে কেটা 4টা তেন্তে এটো কি গম পালো আমি ফলছ বুলি গম পালো তেন্তে আমি লিখি দিম ইট ইজ এ ফলছ স্টেটমেন্ট ফলছ ফলছ হলে নতুনকে ৰিৰাইট কৰি মানে শুদ্ধটো লিখিব কৈছিলে শুদ্ধটো কেনে লিখিম তেন্তে ইফ p equal to আমাক দিয়া আছে m, n okay and q equal to n, m হেতুটো কোনো ভুল নাই আমাৰ ভুলটো ক'ত আছে এটোত আছে এই কাৰ্টেছিয়ান প্ৰডাক্টটো লেখাত খেলিমেলিকে দিয়া আছে ঠিক আছে দেন
পি কজ কিউত কি মেম্বাৰ থাকিব তোমালোকে এতিয়া হেৰি নকৰাকৈ মেম্বাৰবোৰ লিখিব পাৰিবা ফিগাৰ নকৰাকৈ মেম্বাৰবোৰ ৰাখিব পাৰিবা প্ৰথম m2 n ৰ লগত লগ লাগিব মানে m, n হ'ব m, n ঠিক তেনেকৈ m2 n ৰ লগত লাগিব m, m হ'ব তোমালোকে ফিগাৰ কিউ ল'ব পৰা অসুবিধা লাগিছে ঠিক তেনেকৈ n2 n ৰ লগত লাগিব n, n ঠিক তেনেকৈ n2 m ৰ লগত লাগিব মানে n, m তেন্তে একচুৱেলি অৰ্ডাৰ পেয়াৰটো হ'ব লাগিছিলে এনেকুৱা কিন্তু মানে কাৰ্টেছিয়ান প্ৰডাক্টটো হ'ব লাগিছিলে এনেকুৱা টাইপৰ লিখি দিলে এনেকুৱা টাইপৰ চ' সেইকাৰণে আমি ক'লোঁ যে এইটো ফল্ছ আশা কৰিছোঁ বুজি পালা এইটো নোট কৰি লোৱা ছেকেণ্ডটোত কি দিয়া আছে চোৱা if a and b are two non-empty sets then a cos b is a non-empty set of ordered pairs x, y such that x belongs to a and y belongs to b আমাক কি দিয়া আছে চোৱা এনে মই ইনফৰমেশ্যনখিনি বুজাই দিছোঁ তোমালোকে এইটো লিখিব নালাগে বুজাই দিছোঁ a আৰু b দুটা নন এম্পটি সেট বুলি দিছে মানে a not equal to 5 and b not equal to 5 b not equal to 5 মানে এম্পটি সেটক 5 বুজায় তেন্তে a not equal to 5 মানে a নন এম্পটি সেট মানে কিবা নহয় কিবা মেম্বাৰ আছে ঠিক তেনেকৈ b ওচৰতো কিবা নহয় কিবা মেম্বাৰ আছে দেন a cos b is a non empty set তেন্তে আমাক কৈছে যে ইহঁতৰ ক্ৰছটো কি হ'ব এটা নন এম্পটি সেটে হ'ব ওকে এইডোখৰলৈকে কোনো ভুল নাই is a non empty set মানে a cos b এটা non empty set হ'ব ওকে অফ অৰ্ডাৰ্ড পেয়াৰ্স আৰু হে a cos b ওচৰত কিছুমান অৰ্ডাৰ্ড পেয়াৰ থাকিব বুলি কৈছে কেনেকুৱা টাইমৰ x, y টাইপৰ অফ অৰ্ডাৰ্ড পেয়াৰ্স x, y such that x belongs to প্ৰথম মেম্বাৰটো মানে প্ৰথম মেম্বাৰ মানে x টো প্ৰথম সেটটোৰ হ'ব ওকে দ্বিতীয় মেম্বাৰটো দ্বিতীয় সেটটোৰ হ'ব তোমালোকে ভালকে এই কথাখিনি যদি মনোযোগ দিছিলা আৰু আগৰ ক্লাছটো যদি মনোযোগে ভালকে চাইছিলা তেন্তে তোমালোকে ধৰিব পাৰিলাই এটো বেসিক্যালি কি দিয়া আছে দুই নম্বৰ মানে স্টেটমেন্টটো কি দিয়া আছে বেসিক্যালি ক'ব গলে আমাক কাৰ্টেছিয়ান প্ৰডাক্টৰ ডেফিনেশনটো লিখা আছে তোমালোকৰ আগৰ ক্লাছটো মই কাৰ্টেছিয়ান প্ৰডাক্টৰ ডেফিনেশনটো ধুনীয়াকৈ লিখাইছিলো আৰু এইটোকে এজ ইট ইজ লিখাইছিলো কাৰণ এইটো কিতাপত দিয়া ডেফিনেশন তেন্তে আমি যদি ভালকে চাওঁ গম পাম এইটো if a and b are non-empty sets then a cos b is a non-empty set of ordered pairs x, y a cos b তেন্তে কিছুমান ordered pair থাকিব x, y য'ত x টো হ'ব প্ৰথম সেটটো আৰু y টো হ'ব দ্বিতীয় সেটটো বেসিক্যালি এটো কি দিয়া আছে আমাক তেন্তে কাৰ্টেছিয়ান প্ৰডাক্টৰ ডেফিনেশনটো লিখা আছে তেন্তে কাৰ্টেছিয়ান প্ৰডাক্টৰ ডেফিনেশনটো তাৰ কি আৰু ভুলটো একোই নাই শুদ্ধকে লিখা আছে গোটেইখিনি তেন্তে এটো কি হ'ব ট্ৰু হ'ব তেন্তে এটো ট্ৰু দুই নম্বৰটো ট্ৰু এবাৰ 3 নম্বৰটো চোৱা तीन नंबर तो की কৈছে if a equal to 1, 2 b equal to 3, 4 then আমাক কৈছে a cross b intersection 5 equal to 5 বুলি কৈছে ওকে এতিয়া ইয়াৰ কাৰণে আমি এটা কথা মই তোমালোকক আগৰ ক্লাছটোত এটা নোট দিছিলো যদি হে দুটা সেট থাকে a আৰু b তাৰ ভিতৰত যদি যিকোনো এটা সেট যদি এম্পটি হয় তেন্তে হিয়তৰ কাৰ্টেছিয়ান প্ৰডাক্টটো সদায় এম্পটি হ'ব মানে যদি যিকোনো দুটা থাকে সেট যদি থাকে a আৰু b তেন্তে তাৰ ভিতৰত যদি এটা যদি 5 হয় তেন্তে a cos b to automatic 5 হৈ যাব মানে বেসিক্যালি মই আগৰ ক্লাছটো লিখাই দিছিলো নোট হিচাপে এটা বস্তু লিখাইও দিছিলো if a equal to 5 মানে empty set or b equal to 5 then a cos b will be 5 কি লিখিছো বুজি পালা না এটো আগৰ ক্লাছটোত লিখাইছিলো ঠিক আছে কি লিখিছো যদি হে a set to 5 হয় ইয়াত অৰ আছে বা b set to 5 হয় মানে মিনিং টু কি যিকোনো এটা যদি 5 হয় বা দুইটা আছে হলো কোনো কথা নাই যিকোনো এটাও যদি 5 হৈ যায় মানে a আৰু b ভিতৰত যিকোনো এটা সেট যদি 5 হৈ যায় তেন্তে আমি ক'ব পাৰিম যে হিয়তৰ cos to 5 হ'ব হিয়তৰ কাৰ্টেছিয়ান প্ৰডাক্টটো কি হ'ব 5 হ'ব যিকোনো এটা হলে ইয়াৰ মাজত অৰ আছে কিন্তু দে দুটাই যে হ'ব লাগিব কোনো কথা নাই a আৰু b ভিতৰত যদি a মানে a cos b কোতে যদি a আৰু b ভিতৰত যিকোনো এটা সেট যদি 5 হৈ যায় তেন্তে কাৰ্টেছিয়ান প্ৰডাক্টটো আমাক কি আহিব 5 আহিব ওকে ইয়াত আমাক এই কোৱেশ্চনটো যেতিয়া কি দিয়া আছে আমাক a সেটটো দিয়া আছে 1, 2 মানে এটো 5 নহয় বেসিক্যালি আমি গম পালো ইয়াৰ ওচৰত মেম্বাৰ আছে 1, 2 5 নহয় ঠিক আছে ঠিক তেনেকৈ b সেটটো দিয়া আছে কি দিয়া আছে 3, 4 তেন্তে এটো 5 নহয় ওকে এটো খলে কোনো প্ৰবলেম নাই ঠিক আছে তেন্তে আমাক cos প্ৰডাক্টটো কি দিয়া আছে সো cos প্ৰডাক্টটো দিয়া আছে a cos b intersection 5 equal to এতিয়া এটো সাম
ঠিক আছে এইটো চাম ইয়াত কিতাপত দিয়া আছে বা আগে আমি নিজে ভেৰিফাই কৰি চাওঁ তেতিয়া ক'ব পাৰিম ধুনীয়াকৈ শুদ্ধ নে অশুদ্ধ প্ৰথম কথা ইয়াত এ টো ফাই নহয় এইটো কথা গম পালা বি টো ফাই নহয় সেইটো কথা গম পালা তেন্তে আমি এটা কথা গম পাইছোঁ যদিহে এ কছ বি টো উলিয়ালেহেঁতেন সেইটো ফাই নহ'লহেঁতেন কিবা মেম্বাৰ আহিব এ কছ বি উলিয়ালেহেঁতেন ইয়াত বাৰু এ কছ বি উলিওৱা নাই বাৰু ইয়াত অলপ বেলেগ উলিয়াইছে এইটো ফাই নহ'লহেঁতেন অ'কে তেন্তে আমাক ইয়াত কি উলিয়াইছে চোৱাচোন ইয়াত উলিয়াইছে এ কছ বি ইণ্টাৰছেকশ্যন ফাই মানে বেচিকেলি যদি আমি বুজিবলৈ যাওঁ এইটোক এটা ছেট হিচাপে লৈছে এইটোক আৰু ঠিক তেনেকৈ কছ আছে এইটোক এটা ছেট হিচাপে ভাবা প্ৰথম এইটোক এটা ছেট হিচাপে ভাবা আৰু এইটোক এটা ছেট হিচাপে ভাবা মই অলপ দেৰি আগত ক'লোঁ কছটো কেতিয়া ফাই হ'ব যিকোনো এটা যদি ফাই হৈ যায় যিকোনো এটা ফাই হ'লে হ'ব ইয়াত এইটো ফাই নহয় এইটো ফাই নহয় এইটো ফাই নহয় 1,2 মেম্বাৰ আছে তেন্তে আমি চাব লাগে বি ইণ্টাৰছেকশ্যন চি টো এইটো এটা ছেট হিচাপে ভাবা বি ইণ্টাৰছেকশ্যন চি টো ফাই হ'ব নিশ্চয় তুমি বি ইণ্টাৰছেকশ্যন চি টো কিনাত উলিয়াই চোৱা বি ইণ্টাৰছেকশ্যন চি নহয় চৰি বি ইণ্টাৰছেকশ্যন ফাইটো উলিয়াই চোৱা বি ইণ্টাৰছেকশ্যন ফাই বি মানে কি 3,4 ইণ্টাৰছেকশ্যন ফাই এতিয়া ফাই মানে কি ফাই মানে আমি লজিকেলি আমি কি বুজো একো নাই এমটি ছেট একো নাই এটা ছেট এনেকুৱা এটা ছেট য'ত একোৱেই নাই ঠিক আছে তেন্তে আৰু বি মানে কি তাত মেম্বাৰ আছে 3,4 আৰু একো নাই সিহঁতক যদি আমি কমন লওঁ এটা ছেট আছে তোমাৰ ওচৰত 3 আৰু 4 আৰু এটা ছেট আছে ধৰি লোৱা একোৱেই নাই তাত সিহঁতক কমন মিলি থকা মেম্বাৰ কিবা থাকিব জানো একোৱেই নাথাকে কথাটো বুজি পাইছেন ভালকৈ লজিকেলি ভাবা এটা ছেট আছে তোমাৰ ওচৰত 3,4 অ'কে বুজি পালোঁ তাত 3 আৰু 4 মেম্বাৰ আছে আৰু এটা ছেট আছে তোমাৰ ওচৰত ধৰি লোৱা সেইটো খালী ছেট একোৱেই নাই তেন্তে এইকেইটা ছেটৰ ওচৰত কিবা কমন এলিমেণ্ট থাকিব জানো অবভিয়াছলি নাথাকে তেন্তে ইহঁতৰ কমনটো কি হ'ব ইহঁতৰ কমনটো ফাই হ'ব ইহঁতৰ কমনটো কি হ'ব ফাই হ'ব তেন্তে আমি এটা কথা বুজি পালোঁ কি বুজি পালোঁ এটো ফাই নহয় ইয়াত এ কছ বি যদি আমি মানে এ কছ বি দিয়া নাই কিন্তু আমাক দিয়া আছে এ কছ বি ইণ্টাৰছেকশ্যন ফাই তেন্তে আমি ভাবি ল'লোঁ যে প্ৰথমটো এটা ছেট আৰু বি ইণ্টাৰছেকশ্যন ফাইটো এটা ছেট তেন্তে এটো ফাই নহয় কিন্তু ইয়াত বি ইণ্টাৰছেকশ্যন ফাইটো কি হয় ফাই হয় বি ইণ্টাৰছেকশ্যন ফাইটো কি হয় ফাই হয় আমি অলৰেডি আগতে নোট এটা শিকি আহিছোঁ যদিহে যিকোনো এটা ছেট ফাই হৈ যায় তেন্তে সিহঁতৰ কছটো কি হ'ব ফাই হ'ব তেন্তে ইহঁতৰ ফাইনেল কছটো কি হ'ব ফাই হ'ব কেলৈ ফাই হ'ল কাৰণ ইয়াত বি ইণ্টাৰছেকশ্যন ফাইটো ফাই বি ইণ্টাৰছেকশ্যন ফাইটো কি হয় ফাই হয় কেনেকৈ সময় দেখাই দিলোঁ তেন্তে আমি ক'ব পাৰোঁ যে সিহঁতৰ কছটো মানে এ কছ বি ইণ্টাৰছেকশ্যন ফাইটো কি হ'ব ফাই হ'ব তেন্তে এইটো টু ষ্টেটমেণ্টৰ ফল্ছ ষ্টেটমেণ্ট এইটো টু ষ্টেটমেণ্ট কাৰণ কিতাপতো ফাই বুলি দিয়া আছে অ'কে তেন্তে ইয়াত টু বুলি লিখি ল'বা তোমালোকে এইখিনি জাষ্টিফিকেশ্যনখিনি লিখিব পাৰা টু হ'লে জাষ্টিফিকেশ্যন লিখাৰ দৰকাৰ নাছিলে বাৰু হ'লেও পাছত বুজি পাবলৈ লিখি ল'ব পাৰে এইখিনি এইটো ট্ৰু মোৰ তললৈ গুচি গ'ল বেছি এইটো ট্ৰু ঠিক আছে জাষ্টিফিকেশ্যনখিনি এনে লিখি ল'ব পাৰা যেনেকৈ মই লিখিলোঁ কিন্তু পৰীক্ষাত লিখিব নালাগে বাৰু জাষ্টিফিকেশ্যন লিখিব নকৈও অ'কে আশা কৰিছোঁ এইডোখৰলৈকে বুজি পালা নেক্সট আমি 4 নম্বৰ কুৱেশ্যন কৰিম তাৰ আগত তোমালোকে এইখিনি ধুনীয়াকৈ নোট কৰি লোৱা ভিডিঅ'টো প'ষ্ট কৰি 4 নম্বৰ কৰিলোঁ অলৰেডি আমি 5 নম্বৰ কৰিম অ'কে এইবোৰ চেপ্টাৰ পঢ়ি তোমালোকে ভালেই পাবা প্ৰথমকেইটা চেপ্টাৰ খালি মাজত অকণমান এটা দুটা চেপ্টাৰ বুজিবলগীয়া আছে পাৰ্মুটেশ্যন কম্বিনেশ্যন তেনেকুৱা ধৰণৰ চেপ্টাৰবোৰ খালি ভালকৈ পঢ়ি গ'লে মই যদি হেৰি কৰি যাওঁ তোমালোকে যদি আমাক ফ'ল' কৰা একদম বেচিকেলি গোটেইবোৰ বস্তু পঢ়াই যাওঁ কোনো ধৰণৰ প্ৰব্লেম নোপোৱা অ'কে দেন উই কেন গ' ফৰ কুৱেশ্যন নাম্বাৰ 5 কি দিয়া আছে ইফ এ ইকুৱেল টু -1,1 অ'কে এটা ছেট দিয়া আছে গম পালোঁ ইফ এ ইকুৱেল টু -1,1 দেন ফাইন আমি বিচাৰিব লাগে এ কছ এ আমি কি বিচাৰিব লাগে এ কছ এ এনেকুৱা ধৰণৰ কুৱেশ্যন এটা আগৰ ক্লাছত কৈছিলোঁ মনত পৰিছেনে তোমালোকৰ যদিহে এটা ছেট দিয়া থাকে সিহঁতৰ 3টা মানে কছ কেনেকৈ বিচাৰে মই আগৰ ক্লাছত দেখাইছিলোঁ তাৰ কাৰণে মই কৈছিলোঁ যে প্ৰথম 2টা বিচাৰি ল'বা অ'কে ইয়াত প্ৰথমে লিখি লোৱা গিভেন প্ৰথম ছেটটো দিয়া আছে এ তাত মেম্বাৰ দিয়া আছে -1,1 তেন্তে আমি প্ৰথমে বিচাৰি ল'ম এ কছ এইটো বিচৰাটো একদম ভাতৰ লগত পানীৰ লগত ভাত -1,1 এইটো এ ছেট
এটো ইটো সেটো এ হয় মানে মেম্বাৰ কেটা হ'ব -1, তেন্তে -1 এ -1 লগত এবাৰ মেপ হ'ব -1 এ 1 লগত মেপ হ'ব মানে কি পাম প্ৰথম -1, -1 পাম ঠিক তেনেকে -1, -1 পাম ঠিক তেনেকে 1 এ -1 লগত এবাৰ মেপ হ'ব 1 এ 1 লগত এবাৰ মেপ হ'ব 1, -1 পাম আৰু এবাৰ 1, 1 পাম তেন্তে আমি প্ৰথমে কি উলিয়াই ললো a cos a উলিয়াই ললো ওকে এডখৰলৈকে এভৰিথিং ইজ ফাইন বুজি পাইছা তোমালোকে তাৰ পিছত আমি বিচাৰিম এতিয়া এবাৰ a cos a তিনটা cos ওকে এতিয়া ভালকে মনোযোগে বস্তুটো চোৱা a cos a মানে তিনটা cos উলিয়াব লাগে যদিও প্ৰথম a cos a তুমি এটা সেট হিচাপে ভাবিব পাৰিবা a cos a টোক তুমি অলৰেডি এটা সেট হিচাপে ভাবিব পাৰিবা কাৰণ কেলে তুমি a cos a উলিয়ালা a cos a উলিয়াপে তুমি এইখিনি পালা এইখিনি মানে কি এটা সেট হয় তেন্তে a cos a তুমি অলৰেডি এটা সেট হিচাপে ভাবিব পাৰিবা হেতু তুমি লিখি লোৱা এটো তুমি a cos a কথাটো বুজি পাইছা নে এটো a cos a মেম্বাৰখিনি লিখি লোৱা কি লিখিবা এটা হৈছে -1, -1 আনটো হৈছে -1, -1 আনটো হৈছে 1, -1 আনটো হৈছে 1, 1 ওকে কি কলো মই বুজি পালা নে a cos a কেটা মেম্বাৰ সেট হিচাপে ভাবিব পাৰিবা সেই হিচাপে মই মেম্বাৰখিনি লিখি পালো ওকে আৰু ইটো বাকি থাকিলে a কেটা সেট হিচাপে ভাবিব পাৰিবা হেতু লিখিলো কিনাত এটো a আৰু এই সব মেম্বাৰ দুটাই আছে -1 আৰু 1 ওকে এটা হেটো ক্ৰস কৰাব লাগে ক্ৰস কৰালে কেনেকৈ কম প্ৰথম ইয়াৰ লগত মেপ হ'ব ইয়াৰ লগত মেপ হ'ব যেতিয়া -1, -1 লগত মেপ হ'ব তেন্তে অৰ্ডাৰ পেয়াৰটো অৰ্ডাৰ ট্ৰিপলেট হৈ যাব মানে -1, -1 নেক্সট লাষ্ট এলিমেন্টটো আহিব -1 এটো অৰ্ডাৰ ট্ৰিপলেট হৈ যাব কথাটো বুজি পালা নে -1, -1 নেক্সট কি হ'ব -1, -1, 1 নেক্সট হ'ব -1, -1, 1 নেক্সট কি হ'ব এবাৰ -1, -1, e মানে এবাৰ এটোৰ লগত যাব এবাৰ এটোৰ লগত যাব মানে বেসিক্যালি লিখা যদি -1, -1, -1 এটো -1 হয় হা কনফিউজ নবা এটো -1 হয় নেক্সট কি হ'ব মই বহিখনত মই জায়গা যোৱা নাই কাৰণে মই তললে লিখিছো তোমালোকে জুইছেছি একেটা লাইনত কন্টিনিউ কৰি যোৱা -1, -1, 1 ওকে নেক্সট এবাৰ এটোৰ লগত এবাৰ মেপ হ'ব এটোৰ লগত এবাৰ মেপ হ'ব মানে বেসিক্যালি 1, -1, -1 next 1, -1, 1 next এবাৰ এবাৰ এটোৰ লগত এবাৰ এটোৰ লগত next 1, -1, -1 লাষ্টত হ'ব 1, 1, 1 কালি বেকেটে বন্ধ কৰি দিলো তোমালোকে ভেৰিফাই কৰিছ পাৰা a cos a ওচৰত কেটা মেম্বাৰ আছিল এটা দুটা তিনটা চাৰিটা ক্লিয়াৰ আৰু a ওচৰত কেটা মেম্বাৰ আছে a ওচৰত এটা দুটা তেন্তে হিয়তৰ cos ওচৰত কেটা থাকিব 4 পূৰণ 2 8টা থাকিব আছে নাই সো এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা সাতটা আঠটা ওকে গুটেখিনি তেন্তে ঠিকে আছে আমি 8টা মেম্বাৰ লিখিলো আশা কৰিছো বুজি পালা তেন্তে cos উলিয়াব কলে সদায় তোমালোকৰ তিনটাতকৈ বেছি নাযায় তোমালোকৰ 11 লেভেলত সো তোমালোকে তিনটা উলিয়াব হলে প্ৰথমে দুটা উলিয়াই লবা তাৰ পিছত ইটো ধুনিয়াকৈ অটোমেটিক উলিয়াব পাৰিবা ঠিক আছে আশা কৰিছো বুজি পাইছা এডখলৈকে ধুনিয়াকৈ ভিডিওটো পোষ্ট কৰি এডখলৈকে নোট কৰা Okay, next set to dia ase tumak next question to dia ase if a cos b equal to a, x, a, y, b, x, b, y find a and b okay tumak eta Cartesian product dia ase Cartesian product gita kun gita set hoy hetu kobo lage ছয় নম্বৰটো মানে তোমাক কি দিয়া আছে if a cos b equal to এটা Cartesian product দিয়া আছে find a and b মানে প্ৰথমে লিখি লবা given a cos b equal to কি দিয়া আছে লিখি লবা a, x small ta a, x
কমা স্মল লেটাৰ a কমা y কমা স্মল লেটাৰ b কমা x কমা স্মল লেটাৰ b কমা y ওকে এতিয়া আমাক ক'ব লাগে আমাক যে ইয়াত লিখা আছে a cos b আমাক ক'ব লাগে a সেটত কি কি মেম্বাৰ আছে নো আৰু b সেটৰ ওচৰত কি কি মেম্বাৰ আছে এতিয়া therefore আমি লিখিম a ইকুৱেল টু এটা মই এটা কথা কৈছিলো সদায় কাৰ্টেছিয়ান প্ৰডাক্টত প্ৰথম গিটা মেম্বাৰ প্ৰথম সেটটো হয় দ্বিতীয় গিটা মেম্বাৰ দ্বিতীয় সেটটো হয় তেন্তে ওলাই আছে কাৰ্টেছিয়ান প্ৰডাক্টটো যিবোৰ অৰ্ডাৰ পেয়াৰ আছে অৰ্ডাৰ পেয়াৰৰ প্ৰথম মেম্বাৰ গিটা লিখি দিলে হ'ব হে প্ৰথম মেম্বাৰ গিটাই কি সৃষ্টি কৰিব a সেটটো সৃষ্টি কৰিব বা a সেটটোত আছে প্ৰথম মেম্বাৰ গিটা কি প্ৰথম মেম্বাৰ গিটা কাৰ্টেছিয়ান প্ৰডাক্ট মানে অৰ্ডাৰ পেয়াৰ গিটা এটা হৈছে a হয় না a প্ৰথম a অৰ্ডাৰ পেয়াৰটো চোৱা ইয়াত কি আছে a আছে ওকে a টো লিখিলো কমা ইয়াত কি আছে a আছে এটো আকৌ লিখিম জানো নিলিখো কাৰণ এটা সেটত এটা মেম্বাৰ এবাৰতকৈ বেছি ৰিপিট নহয় তেন্তে a টো লিখিলো আকৌ এটো নিলিখো এবাৰ a টো চোৱা ইয়াত b টো আছে ওকে b টো লিখিম আকৌ নেক্সট এটো অৰ্ডাৰ পেয়াৰ চোৱা ইয়াত কি আছে b আছে b টো অলৰেডি লিখিলো আকৌ নিলিখো তেন্তে a সেটৰ ওচৰত এই দুটা মেম্বাৰ থাকিব এটা হ'ব a স্মল লেটাৰ a আৰু আনটো হ'ব স্মল লেটাৰ b বুজি পালা সকলোৱে a সেটৰ ওচৰত কি কি মেম্বাৰ থাকিব a, b থাকিব ঠিক এনেকৈ এবাৰ b সেটত চোৱা b সেটৰ কাৰণে আমি দ্বিতীয় মেম্বাৰটো লিখিম প্ৰথম x ওকে লিখিলো নেক্সট y লিখিলো নেক্সট এবাৰ থাৰ্ডটোত চোৱা x আছে x টো আকৌ নিলিখো এবাৰ লিখিলো না নেক্সট এবাৰ y টো লিখিলো নিলিখো এতিয়া তোমালোকে নিজে ভেৰিফাই কৰি চাবা যদি a সেটটো a, b লোৱা b সেটটো x, y লোৱা তেন্তে ক্ৰস কৰিলে তুমি ঘুৰি পকি a cos b পাবা এটো পাবা ওকে বুজি পালা একদম ইজি কোৱেশ্চন আছিলে তেন্তে নেক্সট কোৱেশ্চনটো কি কৈছে চোৱা নেক্সট কোৱেশ্চন 7 নম্বৰ এটো নোট কৰিলো আগে if a equal to এটা সেট দিয়া আছে b equal to এটা সেট দিয়া আছে ওকে দেন আৰু c এটা সেট দিয়া আছে d এটা সেট দিয়া আছে দেন আমি ফাইন্ড কৰিব লাগে ভেৰিফাই কৰিব লাগে a cos b ইন্টাৰসেকশন c ইকুৱেল টু a cos b ইন্টাৰসেকশন a cos c হয় বুলি ক'ব লাগে আৰু নেক্সট ক'ব লাগে আমি যদি আমি ক'ব লাগে a cos c ইজ এ সাবসেট অফ b cos d সাবসেট কি আছিল তোমালোকৰ আগৰ ক্লাছত শিকাইছো যদি এটা সেটক আনটা সেটৰ সাবসেট কেতিয়া কয় যদি গোটেইখিনি মেম্বাৰ হে সেটটোত কন্টেইন কৰে a is called subset of b if all elements of a is in b হয় না আগৰ ক্লাছত মই শিকাইছিলো মানে আগৰ ক্লাছ মানে সেটত শিকাই আহিছো সাবসেট মানে কি সো এতিয়া 7 নম্বৰ কোৱেশ্চন সেট গিটা লিখি লব পাৰা ইচ্ছা কৰিলে গিভেন বুলি কোনো প্ৰবলেম নাই given a সেটত কি দিয়া আছে মেম্বাৰ 1,2 b সেটত মেম্বাৰ দিয়া আছে 1 2 3 4 next c সেটত কি মেম্বাৰ দিয়া আছে 5,6 next d সেটত কি মেম্বাৰ দিয়া আছে 5 6 7 8 জাস্ট লিখি লৈছো তোমালোকে নিলিখিবও পাৰা কোনো প্ৰবলেম নাই ওকে a b c d মেম্বাৰখিনি লিখি ললো এতিয়া আমি ভেৰিফাই কৰিব লাগে প্ৰথমটোত কি ভেৰিফাই কৰিব লাগে প্ৰথমটোত কৰিব লাগে a ইন্টাৰসেকশন আমি প্ৰথমটো কি ভেৰিফাই কৰিব লাগে a ক্ৰস b ইন্টাৰসেকশন c ইকুৱেল টু a cos b ইন্টাৰসেকশন a cos c হ'ব বুলি দেখাব লাগে মানে আমি এটো ভেৰিফাই কৰিব লাগে এটো হয় না নহয় আমি ক'ব লাগে মানে বেসিক্যালি এটো এই বস্তুটো তোমাক a b c d গুটেকিটা সেট ডিফাইন কৰি দিছে কি কি আছে মেম্বাৰখিনি কৈ দিছে আমি এটো ক'ব লাগে ওকে তাৰ কাৰণে আমি চাম আমি ভেৰিফাই কৰি চাম ভেৰিফিকেশনটো কৰি চাম ভেৰিফাই ওকে তাৰ কাৰণে এতিয়া প্ৰথম চাচোন a সেটটো তুমি কোনো কনফিউজন ল'ব নালাগে a সেটটো দিয়া আছে 1,2 প্ৰথম তুমি b ইন্টাৰসেকশন c টো উলিয়াইছোৱা b ইন্টাৰসেকশন যি আমি কমপ্লিকেটেড হে বস্তুখিনি উলিয়াইছোৱা প্ৰথম b ইন্টাৰসেকশন c টো উলিওৱা b ইন্টাৰসেকশন c টো উলিয়ালো b ইন্টাৰসেকশন c মানে b আৰু c সেটৰ কমন এলিমেন্ট b আৰু c সেটৰ কমন এলিমেন্ট কিবা আছে জানো ওকে আমি দেখিলো যে b আৰু c সেটত কোনো ধৰণৰ কমন এলিমেন্ট নাই b সেটত আছে 1 2 3 4 আৰু c সেটত আছে 5 6 তেন্তে আমি গম পালো b ইন্টাৰসেকশন c 5 থাকিব ওকে এবাৰ এফালে চোৱা a cos b উলিয়াইছোৱা a cos b উলিয়াম a cos b উলিয়াবলে সকলোৱে জানা মই একদম স্পিড যাম অলপ a cos b বহুত লিখালো 1,1 হ'ব 1,2 হ'ব 1,3 হ'ব 1,4 হ'ব ওকে 1,1 1,2 1,3 1,4 next কি হ'ব 2,1 2,2 2,3 2,4
2,1 2,2 2,3 2,4 ঠিক আছে আৰু কি উলিয়াব লাগে a cos c টো উলিয়াই লোৱা a cos c টো উলিয়াব হলে এইটা হয়নে একে প্ৰথম 5 লগত লাগিব একে 6 লগত লাগিব মানে 1,5 1,6 ঠিক তেনেকে 2 এ 5 লগত 2 এ 6 লগত 2,5 2,6 এতিয়া যেটো ভেৰিফাই কৰিব লাগে তাৰ কাৰণে চোৱা লেফট হ্যান্ড সাইড লম ৰাইট হ্যান্ড সাইড লম ঠিক আছে যেটো ভেৰিফাই কৰিব লাগে তাৰ কাৰণে লেফট হ্যান্ড সাইড লম ৰাইট হ্যান্ড সাইড লম তোমালোকে বহিখনৰ তললে লিখি গৈ থাকিবা মই যেটো মিলাবলৈ ইটো সাইডে লিখিছো ঠিক আছে তোমালোকে বহিখনৰ যেনেকৈ তললে লিখি গৈছা তেনেকৈ লিখি গৈ থাকিবা ওকে প্ৰথম লেফট হ্যান্ড সাইড আমাৰ কি দিয়া আছে লেফট হ্যান্ড সাইডত আমাৰ দিয়া আছিল a cos b ইন্টারসেকশন c a cos b ইন্টারসেকশন c ওকে আমি a মানে সেটটো জানো a মানে কি 1,2 লিখিলবা a মানে 1,2 তাৰপিছত ক্ৰস ইনডাল দিলো b ইন্টারসেকশন c আমি অলৰেডি বিচাৰিলো b ইন্টারসেকশন c কিমান পালো 5 এতিয়া মই আগৰ কোৱেশ্চনটোলে মনত পেলো আগৰ কোৱেশ্চনটোত মই এটা কথা কৈছিলো যদি হে cos কোতে যদি যিকোনো এটা সেট যদি 5 হৈ যায় তেন্তে হিয়তৰ cos টো কি হে সদায় 5 আহে cos কোতে যিকোনো এটা যদি সেট 5 হৈ যায় তেন্তে সদায় এটা cos টো কি হে 5 আহে ইয়াত এটা সেট আছিল a আৰু আনটো সেট তুমি b ইন্টারসেকশন c ভাবা b ইন্টারসেকশন c টো আনটো সেট হিচাপে ভাবা তেন্তে ইয়াত a টো 5 নহয় a টোত মেম্বাৰ আছে 1,2 কিন্তু b ইন্টারসেকশন c উচত 5 তেন্তে ইয়াৰ cos টো কিমান হ'ব 5 হ'ব মানে 5 মানে একো নাই তুমি একো নথকা সেটৰ লগত cos কৰিব পাৰিবা জানো লজিক্যালি ভাবা নোৱাৰা ওকে তেন্তে আমি লেফট হ্যান্ড সাইডত গম পালো 5 পালো তেন্তে আমি রাইট হ্যান্ড সাইডত যদি 5 পাই যাও তেন্তে তো ভেৰিফাই হৈ গল ওকে আমি ৰাইট হ্যান্ড সাইডত তেন্তে 5 পাব লাগিব ৰাইট হ্যান্ড সাইডত কি দিয়া আছে চোৱা ৰাইট হ্যান্ড সাইডত দিয়া আছে a ইন্টারসেকশন a cos b ইন্টারসেকশন a cos c ওকে a cos b মানে কিমান a cos b মানে এইখিনি ওকে b a cos c মানে কি এইখিনি মই নিলিখো আৰু পুনৰ তোমালকে লিখিলো পাৰা a cos b মানে কোনখিনি এইখিনি যিখিনি আমি লিখিছিলো 1,1 1,2 1,3 1,4 2,1 2,2 2,3 2,4 আৰু a cos c মানে কোনখিনি 1,5 1,6 2,5 2,6 এইখিনি তেনে হিয়তৰ ইন্টারসেকশন মানে কমন কিবা আছে নি চাব লাগে কমন আছে নি 1,1 টো ইয়াৰ তলখিনি নাই 1,2 টো তলখিনি নাই 1,3 টো তলখিনি কিবা কমন আছে নি ভালকৈ চোৱা মই দেখাত এটা কমন নাই হয় না একো কমন নাই a cos b আৰু a cos c উচত কিবা কমন অৰ্ডাৰ পেয়া আছে নি obviously নাই কোনো ধৰণৰ অৰ্ডাৰ পেয়া নাই তেন্তে এটো কিমান হ'ব 5 হ'ব এটো কিমান পালো 5 পালো তেন্তে আমি কি গম পালো লেফট হ্যান্ড সাইড 5 পালো ৰাইট হ্যান্ড সাইড 5 পালো therefore আমি লিখি দিব পাৰিম therefore আমাক যেটো ভেৰিফাই কৰিব কৈছিলে ভেৰিফাই হৈ গল লেফট হ্যান্ড সাইড is equal to right hand side ভেৰিফাই আশা কৰিছো তোমালোকে বুজি পালা লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইড কি হ'ল ভেৰিফাই গল এৰখলৈকে ধুনিয়াকৈ ভিডিওটো পোষ্ট কৰি নোট কৰি লোৱা ওকে এতিয়া ইয়া সেকেন্ড পাৰ্টত কি ভেৰিফাই কৰিব লাগে সো সেকেন্ড পাৰ্টত আমি ক'ব লাগে AC is a subset of BD হয় নে নহয় আমি চেক কৰিব লাগে AC is a subset of BD এটা সাবসেট কেতিয়া হ'ব মই কৈ আইছো এটা সেট আনটো সেটৰ সাবসেট বুলি কেতিয়া ক'ব যদি এই ৰেসপেক্টেড সেটটো প্ৰত্যেকটো এলিমেন্ট আনটো সেটৰ ওচৰত থাকে মানে ধৰিলা তোমাৰ ওচৰত এটা সেট আছে A আৰু আনটো সেট আছে B ইয়াৰ ওচৰত ধৰিলা এই 4টা মেম্বাৰ আছে সাপোজ মই ধৰিলৈছো 5টা মেম্বাৰ আছে 6টা মেম্বাৰ লিখিলো না 6টা মেম্বাৰ আছে হে 6টা মেম্বাৰ যদি সেম টু সেম ইয়াৰো যদি হুমাই থাকে এই সেটৰ ওচৰত থকা প্ৰত্যেকটো মেম্বাৰ যদি এই বি সেটৰ ওচৰত হুমাই থাকে তেন্তে আমি কম যে এই যে সাবসেট অফ বি তাক ম্যাথমেটিক্যালি লিখে এনেকে এই সিনডালৰ দ্বাৰা হয়নে মানে ম্যাথমেটিক্যালি ক'ব গলে a is said to be a subset of b a is said to be subset of b if every element of A is in B যদি A সেটৰ প্ৰত্যেকটো এলিমেন্ট B সেটত থাকে তেন্তে সাবসেট বুলি কয় মই অলৰেডি আগৰ সেট নামৰ চেপ্টাৰটোত এইখিনি কনসেপ্ট তোমালোকক শিকাই আহিছো A সেটৰ থকা প্ৰত্যেকটো এলিমেন্ট থাকিব লাগিব প্ৰত্যেকটো এলিমেন্ট যদি B সেটত কন্টেইন কৰে দেন উই ক্যান সে দ্যাট A is a subset of B তেন্তে ইয়াটো আমি চাব লাগে A cos C মানে বেসিক্যালি এটা সেটে হ'ব ঠিক তেনেকে B cos D এটা সেটে হ'ব তেন্তে A cos C টু B cos D এটা সাবসেট হয় নে নহয় চাব লাগে মানে A cos C প্ৰত্যেকটো এলিমেন্ট যদি B cos D হুমাই থাকে আকৌ কৈছো A cos C যদি প্ৰত্যেকটো এলিমেন্ট B cos D হুমাই থাকে তেন্তে আমি কম যে A cos C is a subset of B cos D তেন্তে A cos C প্ৰত্যেকটো এলিমেন্ট যদি B cos C হুমাই থাকে B cos D হুমাই থাকে মানে কি A cos C কি মেম্বাৰ আছে আমি গম পাব লাগিব ঠিক তেনেকে B cos D কি মেম্বাৰ আছে আমি গম পাব লাগিব তেন্তে আমাৰ প্ৰথম কামটো হ'ব যেটা কাৰ্টেছিয়ান প্ৰডাক্টটা লিখি লোৱা তেন্তে ইহটা কাৰ্টেছিয়ান প্ৰডাক্ট A cos C টো লিখি লোৱা মই স্পিড লিখিম আৰু এখিনি অলৰেডি শিকাই আহিছো কাৰ্টেছিয়ান প্ৰডাক্ট কেনে লিখে 1,5 1,6 ঠিক তেনেকে 2,5
2,6 ঠিক তেনেকৈ b cos d টো লিখা b cos d কি হ'ব এই দুটা সেট 1,5 1,6 1,7 1,8 next 2,5 2,6 2,7 2,8 ঠিক তেনেকৈ 3,5 3,6 3,7 3,8 ঠিক তেনেকৈ 4,5 4,6 4,7 4,8 তেন্তে মই a cos c সেটটো লিখিলো এটো এটা সেট হ'ব আৰু ঠিক তেনেকৈ b cos c সেটটো লিখিলো এটো এটা সেট হ'ব আমি ক'ব লাগে এতিয়া a cos c টো b cos d এটা সাবসেট হয় নে নহয় সাবসেট কেতিয়া হয় বুলি ক'লো প্ৰত্যেকটো এলিমেন্ট যদি হুমাই থাকে তেন্তে আমি সাবসেট বুলি ক'ম প্ৰথম সব 1,5 টো আছে না 1,5 টো b cos d আছে না আছে ওকে 1,6 টো আছে না আছে 2,5 টো 2,5 টো আছে না 2,5 2,5 2,5 ক'ত গ'ল আছে 2,6 আছে না আছে তেন্তে আমি গম পালো যে ইচ এলিমেন্ট অফ a cos c ইজ ইন b মানে লিখি দোৱা clearly each element of a cos c is in b cos d b নহয় b cos d কি লিখিলো clearly আমি গম পালো যে স্পষ্টকৈ each element of a cos c প্ৰত্যেকটো element is in b cos d আছে then we can say that hence a cos c is a subset of b cos d আমাক যেটো ভেৰিফাই কৰিব কৈছে ভেৰিফাই কৰা কামটো হৈ গল তোমালোকৰ লাষ্টৰ লাইনটো নথিলে চাগে মই কি লিখিছো hence a cos c is a subset of b cos d লিখিছো ঠিক আছে hence a cos c is a subset of b cos d আশা কৰিছো তোমালোকে এটো বুজি পালা কোনো টান কোৱেশ্চন নাছিলে ওকে নেক্সট কোৱেশ্চনটো এতিয়া 8 নম্বৰ কোৱেশ্চনটো কৰিব লাগে ওকে নেক্সট কোৱেশ্চনটো প্ৰথম পাৰ্টটো ইজি সেকেন্ড পাৰ্টটো এতিয়া তোমালোকক মই ধুনীয়াকৈ বুজাই দিম বাৰু এই কোৱেশ্চনটো টিক মাৰি ৰাখিবা এই কোৱেশ্চনটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন প্ৰায় পৰীক্ষাত সুধি থাকে এই কোৱেশ্চনটো তোমালোকৰ ইউনিট সিগনিট পৰীক্ষা হলে এই কোৱেশ্চনটো অহা চান্স থাকে ঠিক আছে এবাৰ আমি কোনটো কোৱেশ্চন কৰিম 8 নম্বৰ কোৱেশ্চনটো কৰিম ওকে প্ৰথম কৈছে let a equal to 1,2 আমাৰ গিভেন দিয়া আছে 8 নম্বৰ সলিউশন কৰিছো a সেট টো দিয়া আছে 1,2 মানে a ওচত মেম্বাৰ আছে 1,2 ওকে b সেট টো দিয়া আছে 3,4 কোনো প্ৰবলেম নাই 3,4 এতিয়া আমি ক'ব লাগে ৰাইট a cos b হেতুটো ভাতৰ লগত পানী বা পানীৰ লগত ভাত ভিডিওটো পোষ্ট কৰি নিজে কৰাবা সকলোৱে পাইবা a cos b টো কিমান হ'ব ভিডিওটো পোষ্ট কৰি এবাৰ নিজে কৰা কেন হ'ব 1,3 1,4 2,3 2,4 এটো আৰু নুহুদিবা কেনেকৈ হ'ব হয়নে কাৰণ অলৰেডি আমি দুটা ক্লাছত এইখিনি কথাই লিখি আছো ওকে এতিয়া চোৱা এটা ইয়াত আমাৰ কোৱেশ্চনটো পাছৰ পাৰ্টত কি কৈছে হেতু বেছি ইম্পৰ্টেন্ট হাউ মেনি সাবসেটস উইল a cos b এটা সেটৰ ওচৰত কিমানটা সাবসেট থাকে অলৰেডি যি সকলে সেট চেপ্টাৰটো শিকি আহিছে তেওঁলোকৰ কাৰণে এই কোৱেশ্চনটো কোনো প্ৰবলেম নাই এনেকুৱা ধৰণৰ কোৱেশ্চন আমি সেটটো কৰিছো এটা সেটৰ ওচৰত কিমান সাবসেট থাকে ইফ এটা সেট থাকে যদি তাৰ ওচৰত যদি m টা এলিমেন্ট থাকে মই ওচৰতে নোট হিচাপে বস্তুটা লিখি দিছো তোমালোকে লিখি লবা if a set having m element if a has m elements then number of subset of a will be 2 to the power m মই কি লিখিলো if a is a set আৰু তাৰ ওচৰত মেম্বাৰ আছে কেটা আছে m টা এলিমেন্ট আছে ওকে তেন্তে হে a সেটৰ পৰা বনাব পৰা সাবসেটৰ সংখ্যা হ'ব 2 to the power m টা কি কৈছো এটা সেট যদি লোৱা তুমি সেটটোৰ ওচৰত m মানে যিকোনো মেম্বাৰ হ'ব পাৰে যিকোনো ধৰিলা 5টা 6টা 10টা 11টা 12টা 20টা 200টা 2000টা যিকোনো হ'ব পাৰে তেন্তে হিহতৰ হে সেটটো পৰা বনাব পৰা সাবসেটৰ সংখ্যা কিমান হ'ব 2 to the power m টা হ'ব মানে কথাটো এনেকুৱা ধৰণৰ মই এটা যদি एग्जांपल দিও সেটতে অলৰেডি एग्जांपल মই দি আহিছো সাবসেট কেনেকৈ লিখে কি কৰে মই অলৰেডি एग्जांपल দি আহিছো হলো মই তোমালোকক এতিয়া আকৌ সেকেন্ড চেপ্টাৰটো যেহেতু বুজাই আছো বহুতে চাগে প্ৰথম চেপ্টাৰটো চোৱাই নাই
সেইকাৰণে মই অকণমান দেখাই দিছোঁ যদিহে এটা ছেট লওঁ A 1,2 তেন্তে ইয়াৰ ছাবছেটবোৰ কি হ'ব ছাবছেট অফ কেনেকৈ ছাবছেট লিখা অলৰেডি মই আগৰ ক্লাছত শিকাইছোঁ হয় সেইকাৰণে চাই ল'বা ভালকৈ ছাবছেট কি হ'ব A ছেটৰ ছাবছেট মানে এনেকুৱা ছেটখিনি লিখিব লাগিব যিখিনি A ছেটত সোমাই থাকে প্ৰথম মই এটা কথা কৈছিলোঁ এমটি ছেটটো প্ৰত্যেকটো ছেটৰ ছাবছেট হয় এমটি ইজ এ ছাবছেট অফ এভৰি ছেট যি পৃথিৱীত যিমান ছেট এক্সিষ্ট কৰিব প্ৰত্যেকটো ছেটৰে এটা ছাবছেট তুমি এমটি ছেট বুলি ক'ব পাৰা তেন্তে ফাইটো হ'বই আকৌ সদায় মনত ৰাখিবা নিজে নিজৰ ছাবছেট হয় তেন্তে 1,2 মানে A ছেটটো নিজৰ ছাবছেট হ'ব মানে এটা ছাবছেট হ'ব 1,2 এইটো এটা আইডিয়েল কণ্ডিশ্যন আৰু এইকেইটা এমটি ছেট সকলোৱে ছাবছেট হয় আৰু মানে নিজে নিজৰ ছাবছেট হয় সেইকাৰণে ফাইটো A ছাবছেট হ'ব ঠিক তেনে 1,2 মানে নিজে নিজৰ ছাবছেট হ'ব অ'কে তাৰপিছত আৰু এটা ছাবছেট কি হ'ব তুমি এনেকৈ লিখিব পাৰা অনলি ওৱান ছিংগুলটন ছেট 1 এই ছেটটো চোৱাচোন ছিংগুলটন ছেট 1 এইটো A ছেটটোত সোমাই আছে না আছে তেন্তে এইটো এটা ছাবছেট হয়নে নহয় হয় ঠিক তেনেকৈ আৰু এটা ছেট কি লিখিব পাৰিবা ছিংগুলটন ছেট 2 লিখিব পাৰিবা পাৰিম অ'কে আৰু কিবা লিখিব পাৰিবা নি আৰু কিবা পচিবিলিটি আছে নিশ্চয় আৰু কিবা পচিবিলিটি আছে নি ফাই লিখিলোঁ ফাইটো জানো যে আমি সকলোবোৰ ছেটৰ এটা ছাবছেট হ'ল ফাই ঠিক তেনেকৈ 1,2 নিজে নিজৰ ছাবছেট হৈ লিখিলোঁ ঠিক তেনেকৈ 1টো এটা ছাবছেট হ'ব 2টো এটা ছাবছেট হ'ব আৰু কিবা পচিবিলিটি আছে নি নাই তেন্তে এটা ছেটৰ ওচৰত যদি দুটা মেম্বাৰ থাকে তেন্তে এটা ছাবছেটৰ সংখ্যা কেইটা হ'ব এটা দুটা তিনিটা চাৰিটা আকৌ কৈছোঁ এটা ছেটৰ ওচৰত যদি দুটা মেম্বাৰ থাকে তেন্তে তাৰ ছাবছেটৰ সংখ্যা কিমান হ'ব কেইটা এটা দুটা তিনিটা চাৰিটা তুমি এই ফৰ্মুলাটো এটা ভেৰিফাই কৰি চাব পাৰা ফৰ্মুলাটোৱে কি কয় 2 টু দি পাৱাৰ m মানে কেইটা মেম্বাৰ আছে ইয়াত এই এক্সাম্পলটোৰ ক্ষেত্ৰত m ভেলু কিমান হ'ব m ভেলু 2 হ'ব কাৰণ ইয়াত দুটা মেম্বাৰ আছে এই ছেটটোৰ ওচৰত 2 তেন্তে ছাবছেটৰ সংখ্যা কিমান হ'ব নাম্বাৰ অফ ছাবছেটছ ইকুৱেল টু নাম্বাৰ অফ ছাবছেটছ অফ A ইকুৱেল টু কি হ'ব 2 টু দি পাৱাৰ m মানে 2 টু দি পাৱাৰ 2 মানে 2 স্কোৱাৰ মানে 2 পূৰণ 2 পূৰণ 2 মানে 4 হয়নে নহয় তোমালোকে নিজেও গম পালা এটা দুটা তিনিটা চাৰিটা আছে অ'কে তেন্তে তাকে জেনেৰেলাইজ কৰি লিখিছোঁ এটা ছেটৰ ওচৰত যদি এমটা এলিমেণ্ট থাকে তাৰ ছাবছেটৰ ওচৰত কেইটা থাকিব মানে তাৰ টোটেল ছাবছেট কেইটা হ'ব ছাবছেটৰ ওচৰত কেইটা এলিমেণ্ট থাকিব নহয় তাৰ টোটেল ছাবছেট কেইটা হ'ব 2 টু দি পাৱাৰ mটা হ'ব আশা কৰিছোঁ বুজি পালা ঠিক আছে এতিয়া তেন্তে তুমি এটা কথা চাই লোৱা A cos B ওচৰত ছাবছেট কেইটা থাকিব আমাক নেক্সট ষ্টেপটোত সেইটো লিখিব লাগে A cos B ছাবছেট কেইটা থাকিব সেইটো ক'ব লাগে তাৰপৰা সেইখিনি লিষ্ট কৰি দিব লাগে যেনেকৈ আমি ইয়াত ছাবছেটখিনি লিষ্ট কৰিছিলোঁ A ছেটটো 1,2 কনচিডাৰ কৰি যেনেকৈ ছাবছেটখিনি লিষ্ট কৰিছিলোঁ তেনেকৈ আমাক A cos B ছেটটো জানো তেনেকৈ ইয়াৰ ছাবছেটখিনি লিষ্ট কৰিব লাগিব সেই লিষ্ট কৰা কামটো অকণমান খেলি মেলি পায় বহুতে মই দেখাই দিম বাৰু কেনেকৈ লিষ্ট কৰিব পাৰি তোমালোকে কনচেপ্টটো যদি বুজি পালা মই এইখিনি কিনা বস্তুখিনি মোহাই দিছোঁ ওকে তেন্তে আমি প্ৰথমতে লিষ্ট কৰিব লাগিব লিষ্ট কৰাৰ আগতে এটা কাম কৰিলোঁ হাউ মেনি ছাবছেটছ উইল A cos B হেভ A cos B ওচৰত কেইটা ছাবছেট থাকিব সেইটো ক'ব লাগে তেন্তে লিখিবা নাম্বাৰ অফ ছাবছেটছ অফ A cos B therefore number of ছাবছেটছ অফ A cos B ফৰ্মুলাটো কি কৈছিলোঁ মনত পেলোৱা 2 টু দি পাৱাৰ m ইয়াত m ভেলু কিমান তোমালোকে কোৱা m ভেলু কিমান A cos B আমি চাব লাগে A cos B ছেটটো চাব লাগে m কিমান হ'ব মানে মেম্বাৰ কেইটা আছে এটা 1,3 এটা মেম্বাৰ 1,4 দুটা মেম্বাৰ 2,3 তিনিটা মেম্বাৰ 2,4 চাৰিটা মেম্বাৰ মানে টোটেল মেম্বাৰ কেইটা আছে চাৰিটা তেন্তে 2 টু দি পাৱাৰ কিমান হ'ব 4 হ'ব m ভেলু ইয়াত 4 তেন্তে 2 টু দি পাৱাৰ 4 মানে 2 পূৰণ 2 পূৰণ কৰিছোঁ আৰু 2 2 4 8 16 ওকে তেন্তে আমি এটা কথা গম পালোঁ A cos B টোটেল ছাবছেট কেইটা হ'ব A cos B পৰা কেইটা ছাবছেট বনাব পাৰিম 16টা ছাবছেট বনাব পাৰিম কেইটা বনাব পাৰিম 16টা এতিয়া সেইখিনিকে আমি লিষ্ট কৰিব লাগে সেই ছাবছেটখিনি কি হ'ব এতিয়া আমি লিষ্ট কৰিব লাগে এতিয়া লিষ্ট কৰা কামটো বহুতে প্ৰব্লেম পায় মানে 16টা মেম্বাৰ লিখোঁতে 16টা ছাবছেট লিখোঁতে বহুতে প্ৰব্লেম পায় মই ধুনীয়াকৈ চিষ্টেমেটিক কেনেকৈ লিখিব লাগে ধুনীয়াকৈ চিষ্টেমেটিককৈ দেখাই যাম তোমালোকে ভালকৈ মনোযোগে চাই যাবা খালি তোমালোকৰ দায়িত্বটো ভালকৈ চাই যাবা লিখিম দ্য ছাবছেটছ therefore the subsets of A cos B are কি ক'ব লাগে আমি বুজি পালানে A cos B ওচৰত কেইটা ছাবছেট থাকিব এইটো আমি উলিয়াই ল'লোঁ 16টা থাকিব আৰু কুৱেশ্যনটোত কৈছে ন লাষ্টত পাৰ্টটোত কি কৈছে লিষ্ট দেম আমি লিষ্ট কৰি লিখি দিব লাগে তেন্তে A cos B ওচৰত কি ছাবছেট থাকিব এইখিনি লিখি দিব লাগিব 16টা থাকিব এইটো কথা গম পালা মই এটা অথনি এক্সাম্পল দিওঁতে এটা কথা কৈছিলোঁ এমটি ছেট প্ৰত্যেকটো ছেটৰ ছাবছেট হয় অ'কে এমটি ছেট তেন্তে এই A cos C ছাবছেট হ'ব তেন্তে এটা মেম্বাৰ আহিলেই কি আহিলে 5 অ'কে আৰু 15টা লিখিব লাগে এতিয়া সেইটো লিখিম কেনেকৈ এতিয়া ভালকৈ চাবা দেই আৰু এটা কথা কৈছিলোঁ মই প্ৰত্যেকটো ছেট নিজৰে ছাবছেট হয়
প্ৰত্যেকটো সেট মানে ইয়াত a cos c যেটো প্ৰত্যেক মানে সেটটো আছে হেতু নিজৰ সাবসেট হ'ব a cos c টো মানে কি 1,3 1,4 2,3 2,4 হেতু নিজৰ সাবসেট হ'ব হেতু তুমি যেনেকৈ আছে তেনেকৈ বা লিখি দিব পাৰিবা 1,3 1,4 2,3 2,4 এইডোখৰলৈকে আশা কৰিছোঁ কোনো প্ৰব্লেম নাই এইডোখৰলৈকে বুজি পালা প্ৰথম এমটি সেট নিজৰ সাবসেট হ'ব আৰু প্ৰত্যেকটো সেট নিজৰ সাবসেট হয় সেইকাৰণে লিখিলো দুটা আৰু কেটা লাগিব 14টা লাগিব ওকে কমা কমা দি লিখি যাবা হা কমা কমা দি লিখি যাবা মই এতিয়া বুজাবলৈ তোমালোকক লিখি তল লাইনত কন্টিনিউ কৰিছো তো যদি তোমালোকে ইচ্ছা কৰা একেটা লাইনতো লিখি যাব পাৰা প্ৰথম এমটি সেট নিজৰ সাবসেট হ'ব গম পালো আৰু নিজে নিজৰ সাবসেট হ'ব গম পালো এতিয়া প্ৰত্যেকটোকে এটা এটা সিঙ্গল সেট হিচাপে কনসিডাৰ কৰা মানে 1,3 এটা সিঙ্গল সেট হিচাপে কনসিডাৰ কৰা 1,3 আমি এনেকৈ যদি সিঙ্গলটন সেট হিচাপে লিখো এটো a cos b এটা সাবসেট হ'ব কেলে কাৰণ 1,3 a সেটটো ইয়াত সোমাই আছে চোৱা এটো হ্যাঁ ঠিক তেনেকৈ তুমি 1,4 টো কেবা কনসিডাৰ কৰা আমি এটা এটাকে কনসিডাৰ কৰিছো কি কৈছো গম পাইছা নে এটা এটাকে কনসিডাৰ কৰিছো ঠিক তেনেকৈ 2,3 টো এটা কনসিডাৰ কৰা ঠিক তেনেকৈ 2,4 কি কইলো বুজি পালা প্ৰথম এমটি সেটটো লিখিলো গুটেটো লিখিলো এটা মানে দুটা হল ঠিক তেনেকৈ প্ৰত্যেককে এটা এটা সেট হিচাপে কনসিডাৰ কৰিলো এটা দুটা তিনটা চাৰিটা হল মানে টোটাল কেটা হল 6টা হল ওপৰত দুটা আৰু ইয়াত দুটা তোমালোকে একেটা লাইনটো কন্টিনিউ কৰিব পাৰা কোনো প্ৰব্লেম নাই মই লিখাবলৈ বুজাবলৈ সুবিধা হ'ব বুলি মই এনেকৈ লিখিছো ওকে এবাৰ দুটা দুটাকে মানে হেই লোৱা প্ৰথমবাৰ এটা এটাকে ললো দুটা এটাকে মানে প্ৰথম a2 আৰু a2 লোৱা ওকে 1,3 ভালকৈ চাই যাও মই কেনে লিখিছো তাৰ পিছত তোমালোকে ভিডিওটো পোষ্ট কৰি লিখিবা নিজে 1,4 দুটা ললো 1,3 1,4 ললো এবাৰ 1,3 2,3 লোৱা মানে প্ৰথম a2 a2টা ললো a2টা লম এবাৰ কমা 1,3 2,4 নিজে এবাৰ লিখি চাবা নিজে গম পাই যাবা কেনেকৈ মই লিখি আছো ঠিক তেনেকৈ 2,4 না 2,3 প্ৰথম a2 এটো তাৰপা a2 এবাৰ a2 প্ৰথমটো লগত লাষ্টটো প্ৰথমটো লগত দ্বিতীয়টো লিখিলো প্ৰথমটো লগত তৃতীয়টো লিখিলো প্ৰথমটো লগত এবাৰ লাষ্টটো লিখিলো 1,3 2,4 ওকে ঠিক তেনেকৈ এবাৰ দ্বিতীয়টো লগত তৃতীয়টো দ্বিতীয়টো লগত প্ৰথমটো লিখিবা দ্বিতীয়টো লগত প্ৰথমটো কেলে লিখিবা দ্বিতীয়টো লগত প্ৰথমটো লিখিলে পাম আমি 1,4 1,3 অলৰেডি মানে হেতু আমি লিখিলোৱে কাৰণ আমি সেট এটাত কোনটো আগে লিখিছো কোনো পাছে লিখিছো এটো মেটাৰ নকৰে যদি তুমি 1,4 1,3 লিখা হেতু এটোৱে হয় হেতু বেলেগ নহয় সেইকাৰণে আমি দ্বিতীয়টো লগত প্ৰথমটো নকৰো দ্বিতীয়টো লগত তৃতীয়টো সদায় এনেকৈ পাছলৈ কৰিম বস্তুবোৰ দ্বিতীয়টো লগত তৃতীয়টো মানে 1,4 2,3 নেক্সট দ্বিতীয়টো লগত লাষ্টটো 1,4 2,4 ওকে নেক্সট হ'ব প্ৰথমটো লগত দ্বিতীয়টো কৰিলো প্ৰথমটো লগত তৃতীয়টো কৰিলো প্ৰথমটো লগত চতুৰ্থটো কৰিলো ঠিক তেনেকৈ দ্বিতীয়টো লগত তৃতীয়টো কৰিলো দ্বিতীয়টো লগত চতুৰ্থটো কৰিলো এবাৰ তৃতীয়টো চতুৰ্থটো কৰিবলৈ আছে আৰু নাই দুটা দুটাকৈ হৈ যাব কমা দিম নেক্সট কি লিখিম দ্বিতীয়টো লগত না তৃতীয়টো লগত চতুৰ্থটো মানে 2,3 2,4 আশা কৰিছো বুজি পালাই দেখলৈকে কোনো প্ৰব্লেম নাই ঠিক আছে এবাৰ দুটা টাকে হৈ গ'ল দুটা টাকে কেনে ললো গম পালা না এবাৰ তিনটাকে লোৱা প্ৰথম a কিটাক লোৱা প্ৰথম এই প্ৰথমটো দ্বিতীয়টো তৃতীয়টো মানে লাষ্টটোক বাদ দিয়া লাষ্টটোক বাদ দি লিখা লাষ্টটোক বাদ দি লিখিলে কেনেকৈ হ'ব 1,3 1,4 2,3 লাষ্টটোক বাদ দি লিখিলো যেহেতু এবাৰ লাষ্টটোক বাদ দিছিলা এবাৰ তাৰ আগটোক বাদ দিয়া এইটোক বাদ দিয়া বাকি কিটা লিখা বাকি তিনটা লিখা এবাৰ তিনটাকে লিখিছো মন কৰিবা এই থাৰ্ডটোক বাদ দিয়া কি লিখিবা 1,3 1,4 থাৰ্ডটোক বাদ দিব কৈছো 2,4 নেক্সট এবাৰ সেকেন্ডটোক বাদ দিয়া এই 1,4 নিলিখাকে বাকি তিনটা লিখা 1,3 নহলে খেলিমেল লাগিব যে মই যেনেকৈ লিখাইছো তেনেকৈ যদি লিখিবলৈ চেষ্টা কৰা খেলিমেল লাগিব 2,3 2,4 এটা নহয় এটা কম ওলাব এইটো কোতে বহুত দেৰি লাগিব পৰীক্ষাত এবাৰ প্ৰথমটোক বাদ দিয়া প্ৰথমটোক বাদ দিলে এই লাষ্টৰ এই তিনটা লিখা 1,4 2,3 1,4 2,3 প্ৰথমটো বাদ দিব কৈছো 1,4 2,3 2,4 আৰু গোটেই চাৰিটা ললে হেতু অলৰেডি আমি প্ৰথমতে লিখিলো
প্ৰথমে কি কৰিলোঁ এমটি সেটটো লিখিলোঁ তাৰপৰা গোটেই চাৰিটাক লৈ লিখিলোঁ মানে নিজকে লিখিলোঁ তাৰপিছত কি কৰিলোঁ এটা এটা লৈ লিখিলোঁ এটা এটা লৈ এইটো ল'লোঁ এইটো ল'লোঁ এইটো ল'লোঁ এইটো ল'লোঁ তেনেকৈ চাৰিটা পালোঁ নেক্সট কৰিলোঁ আমি দুটা দুটা লৈ প্ৰথম এইটো ল'লোঁ এইটো ল'লোঁ এইটো ল'লোঁ ঠিক আছে নেক্সট এইটো ল'লোঁ এইটো ল'লোঁ এইটো ল'লোঁ অ'কে নেক্সট লাষ্টত দুটা ল'লোঁ অ'কে তেন্তে দুটা দুটা লৈ ল'লোঁ লাষ্টত কি কৰিলোঁ তিনিটা লৈ তিনিটা লওঁতে কি কৰিছোঁ প্ৰথমে তিনিটা লওঁতে প্ৰথম তিনিটাক ল'লোঁ লাষ্টটোক বাদ দিলোঁ তাৰপিছত এই থাৰ্ড নম্বৰটোক বাদ দি তিনিটা ল'লোঁ নেক্সট দ্বিতীয়টোক বাদ দি তিনিটা ল'লোঁ নেক্সট প্ৰথমটোক বাদ দি তিনিটা ল'লোঁ এতিয়া হিচাপ কৰিছা 16টা পাবা 100% 16টা পাবা হিচাপ কৰা কোনো খেলিমেলি নাই এটা দুটা অ'কে তিনিটা চাৰিটা পাঁচটা ছটা কমা য'ত আছে হিচাপ কৰিছা এইটো এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা সাতটা আঠটা নটা 10টা 11টা অ'কে 12টা 13টা 14টা 15টা 16টা দেখিলানে একদম এক্সাক্ট ওলাইছে পৰীক্ষাত নহ'লে এনেকৈ লিখিব গ'লে বহুত কনফিউজন লাগে এইখিনি এই লিষ্ট কৰোঁতে তোমালোকৰ মোটামুটি যদি খেলিমেলি লিখা এটা দুটা থাকি যাব গোটেই আধা ঘণ্টা 15 মিনিট লাগি যাব চ' তোমালোকে যেনেকৈ লিখাইছোঁ আৰু এবাৰ যিসকলৰ প্ৰব্লেম লাগিলে ভিডিঅ'টো আকৌ এবাৰ এই পাৰ্টটো প্লে কৰা এই পাৰ্টটো এই অংকটো যেনেকৈ লিষ্ট কৰা সময়খিনি আকৌ এবাৰ প্লে কৰা চোৱা একদম ক্লিয়াৰ হ'ব তাৰপিছতো যদি প্ৰব্লেম লাগে নিজে লিখি চাবা ভাবি নিজে লিখি চাবা অ'কে তেন্তে আশা কৰিছোঁ বুজি পালা এইডোখৰলৈকে ভিডিঅ'টো প'ষ্ট কৰি এইডোখৰলৈকে নোট কৰি লোৱা অ'কে নেক্সট এতিয়া তেন্তে আৰু দুটা কুৱেশ্যন আছে নেক্সট কুৱেশ্যনকেইটা ইজি বেছি টান নহয় 9 নম্বৰ কুৱেশ্যনটোত কি কৈছে চোৱা 8 নম্বৰ কুৱেশ্যনটোৱে বেছি মানে অকণমান লাষ্টৰখিনি ক্ৰিটিক পায় আৰু 8 নম্বৰ কুৱেশ্যনটো পৰীক্ষাত দৃষ্টিকোণৰ পৰা বহুত ইম্পৰ্টেণ্ট সেইকাৰণে চাবা 8 নম্বৰ কুৱেশ্যনটো এৰি দিবা নেক্সট 9 নম্বৰ কুৱেশ্যনটো কি কৈছে চোৱা অ'কে let a and b be two sets such that n of a equal to 3 and n of b equal to 2 মানে a আৰু b দুটা সেট দিয়া আছে such that n of a equal to 3 তাৰ মিনিংটো কি মই অলৰেডি 100 মান ক'লো n of a equal to 3 মানে a সেটৰ ওচৰত তিনিটা মেম্বাৰ আছে and n of b equal to 2 মানে b সেটৰ ওচৰত দুটা মেম্বাৰ আছে ওকে if x, 1 y, 2 z, 1 are in a cos b ওচৰত থকা কিছুমান মেম্বাৰ লিখি দিয়া আছে সেইকেইটা হৈছে x, 1 y, 2 আৰু z, 1 ওকে আমি বিচাৰিব লাগে ফাইণ্ড a and b we have to find a and b a সেটৰ ওচৰত কি মেম্বাৰ আছে আৰু b সেটৰ ওচৰত কি মেম্বাৰ আছে তিনিটা আছে এটা সেটৰ ওচৰত আৰু আনটো সেটৰ ওচৰত দুটা আছে এইটো কথা গম পালোঁ কিন্তু কি আছে এইখিনি লিখি দিব লাগে গুড তেন্তে লিখা গিভেন প্ৰথম কুৱেশ্যনটোত আমাক দিয়া আছে n of a আমাক 3 বুলি দিয়া আছে ওকে হয়নে মই চাই দিছোঁ n of a 3 ঠিক আছে নেক্সট n of b 2 বুলি দিয়া আছে ওকে আৰু এটা বস্তু আমাক ইনফৰমেশ্যন দিয়া আছে সিন্স ইনফৰমেশ্যনটা দিয়া আছে x, 1 y, 2 হয়নে x, 1 y, 2 and z, 1 are in a cos b এইটো আমাৰ ইনফৰমেশ্যন দিয়া আছে then we have to find the set a and the set b বুজি পালানে a সেট এনেকুৱা এটা সেট আছে a সেট সেই সেটৰ ওচৰত তিনিটা মেম্বাৰ আছে এটা দুটা তিনিটা a সেট আৰু b সেটৰ ওচৰত কেইটা মেম্বাৰ আছে দুটা এটা দুটা ওকে আমি ক'ব লাগে a সেটৰ সেই তিনিটা মেম্বাৰ কি আৰু b সেটৰ তিনিটা মেম্বাৰ কি দুটা মেম্বাৰ কি ওকে ইয়াৰ পৰা এটা কথা গম পাইছানে x, 1 y, 2 z, 1 a cos b আছে বুলি কৈছে a cos b কৰিলে এইখিনি বস্তু পোৱা যায় x, 1 y, 2 z, 1 তেনে আমি এটা কথা গম পাইছোঁ ইয়াৰ পৰা আমিতো ধুনীয়াকৈ এই সেটটো লিখিব পাৰিম কেনে পাৰিম প্ৰথম মেম্বাৰকেইটা লিখিলে হ'ল প্ৰথম মেম্বাৰকেইটা কি x ওকে মই অলৰেডি এনেকুৱা ধৰণৰ ছেম টু ছেম কুৱেশ্যন এটা কৰিছোঁ দ্বিতীয় ইয়াৰ প্ৰথম মেম্বাৰটো কি y এই অৰ্ডাৰত পেয়াৰটো প্ৰথম মেম্বাৰ কি z ওকে চোৱা এতিয়া এটা কথা চোৱা এই সেটৰ ওচৰত কেইটা মেম্বাৰ থাকিব লাগে তিনিটা আছে নাই এটা দুটা তিনিটা আছে আমাৰ কণ্ডিশ্যন ফুলফিল হৈ গ'ল এবাৰ b সেটটো লিখা b সেটটো কেনে লিখিম ছেকেণ্ড এলিমেণ্টকেইটা প্ৰথম অৰ্ডাৰত পেয়াৰটো ছেকেণ্ড এলিমেণ্ট কি 1 ওকে ইয়াৰ কি 2 ওকে আকৌ 1টো লিখিম জানো নিলিখোঁ এটা সেটত এটা মেম্বাৰ এবাৰতকৈ ৰিপিট নহয় তেন্তে 1, 2 হ'ব এতিয়া আমাৰ কণ্ডিশ্যন মতে কুৱেশ্যন মতে b সেটৰ ওচৰত কেইটা মেম্বাৰ আছে বুলি কৈছে দুটা ফুলফিল হৈছে নে হৈছে তেন্তে আমাৰ আনচাৰ ওলাই গ'ল এইটোৱে আনচাৰ বুজি পালানে একদম শ্বৰ্ট ভাতৰ লগত পানীৰ লগত ভাত নেক্সট কুৱেশ্যন লাষ্ট কুৱেশ্যন এইটো নোট কৰি লোৱা লাষ্ট কুৱেশ্যনটোত কি কৈছে চোৱা লাষ্ট কুৱেশ্যনটো কৈছে লাষ্ট কুৱেশ্যন ক'ত গ'লো ওকে এইটো The Cartesian product a cos a has 9 elements okay among which are found -1, 0 and 0, 1 find the set a and the remaining elements of a cos a okay question to ki dia ase moi akoba koi disu the Cartesian product a cos a has 9 element eta set dia ase a ar he set tuk nijor logot cos koile ki hobo a cos a hobo tar osot 9 element ase mane basically amak given dia ase given 10 number solution koiso given
নাম্বাৰ অফ এ কছ এ মানে কাৰ্টেছিয়ান প্ৰডাক্ট এ কছ এত কেইটা এলিমেণ্ট আছে 9টা এলিমেণ্ট 9টা এলিমেণ্ট ঠিক আছে আশা কৰিছোঁ এডোখৰলৈকে বুজি পালা তেন্তে এই সেটৰ ওচৰত কেইটা মেম্বাৰ থাকিব 3টা থাকিব তেতিয়া 3 কৰিলে 9 পাম আমি জানো না এটা সেটৰ ওচৰত যদি mটা এলিমেণ্ট থাকে আনটো সেটৰ ওচৰত যদি nটা এলিমেণ্ট থাকে হিয়তৰ কাৰ্টেছিয়ান প্ৰডাক্ট কেইটা থাকে কাৰ্টেছিয়ান প্ৰডাক্টত কেইটা এলিমেণ্ট থাকিব m * n তেন্তে হিয়তৰ কাৰ্টেছিয়ান প্ৰডাক্টত যদি 9টা এলিমেণ্ট থাকে এই সেটৰ ওচৰত 3টা থাকিব লাগিব আৰু আনটো এই সেটৰ ওচৰত 3টা থাকিব লাগিব মানে নিজৰ মাজতে যেহেতু কজ কৰিছে 3টা থাকিলেহে 9 হ'ব ওকে তেন্তে আমাক আৰু এটা কথা দিয়া আছে আৰু এটা কথা কি দিয়া আছে চোৱা -1,0 r in a cos a বুলি কৈছে -1,0 among which are found okay -1,0 a cos 8 আছে বুলি কৈছে যেহেতু -1,0 belongs to a cos আমি মই ম্যাথমেটিক্যালি লিখিছো আৰু ল্যাঙ্গুৱেজ কোৱেশ্চনটো ল্যাঙ্গুৱেজত লিখা আছে মই ম্যাথমেটিক্যালি লিখিছো -1,0 a অৰ্ডাৰ পেয়াৰটো a cos 8 আছে ইয়াৰ পৰা আমি এটা কথা ক'ব পাৰো নি ইয়াৰ পৰা আমি কি ক'ব পাৰো প্ৰথম এলিমেন্টটো প্ৰথম সেটটো হয় ওকে তেন্তে আমি এটা কথা ক'ব -1 belongs to a হ'ব ওকে কোনো প্ৰবলেম নাই প্ৰথম এলিমেন্টটো প্ৰথম সেটটো হয় আমি এটা কস কোডে জানো ঠিক তেনেকৈ দ্বিতীয় এলিমেন্টটো কা হয় দ্বিতীয় সেটটো ইয়াৰ দ্বিতীয় সেট মানে a আছে কিন্তু এটো কনফিউজ নহবা দ্বিতীয় সেটটো a হয় তেন্তে 0 টো কা হ'ব a হ'ব and 0 belongs to a কথাটো বুজি পালানে কাৰ্টেছিয়ান প্ৰডাক্টত 9টা এলিমেন্ট আছে এটো কথা গম পালো a cos 8 থকা এটা মেম্বাৰ দিয়া আছে -1,0 হেতু a cos 8 আছে তাৰ পৰা আমি কি জানো ডেফিনেশন বাই ডেফিনেশন অফ কাৰ্টেছিয়ান প্ৰডাক্ট উই নো দ্যাট প্ৰথম এলিমেন্টটো প্ৰথম সেটটো হ'ব তেনে -1 8 বিলং কৰিব ঠিক তেনেকৈ দ্বিতীয় এলিমেন্টটো দ্বিতীয় সেটটো হ'ব 0 8 বিলং কৰিব ওকে আৰু এটা বস্তু আমাক ইনফৰমেশন আৰু এটা দিয়া আছে কি দিয়া আছে হেতু হৈছে 0,1 also in মানে a cos a মানে 0,1 to a cos 8 আছে 0,1 belongs to a cos a okay তেন্তে ইয়াৰ পৰা কি ক'ব পাৰো প্ৰথম এলিমেন্টটো মানে 0 টো কাৰ হ'ব প্ৰথম সেটটো হ'ব a হ'ব n দ্বিতীয় এলিমেন্টটো 1 to কি হ'ব a সেট হ'ব ওকে এতিয়া আমি a সেটটো লিখিব লাগে does a সেটটো কি হ'ব a সেটত আমি অলৰেডি গম পালো 3টা মেম্বাৰ থাকিব এটো কেনে গম পালো 9 পাব হলে আমি 3 cos 3 হ'ব 3 * 3 হ'ব লাগিব ওকে এটা a সেটৰ ওচৰত থকা মেম্বাৰ কি আছে ইয়াৰ পৰা আমি এটা ইনফৰমেশন পাইছো a সেটৰ ওচৰত -1 টো আছে a সেটৰ ওচৰত কি আছে -1 টো আছে তেন্তে a সেটৰ ওচৰত থকা এটা মেম্বাৰ গম পালো -1 কেনে গম পালো কাৰণ -1 belongs to a ইয়াৰ পৰা আমি এটা কথা গম পালো a সেটৰ ওচৰত 0 আছে ওকে গম পালো 0 belongs to a ইয়াৰ পৰা এটা কথা গম পালো এই লাইনটো পাছ 0 belongs to a 0 to a সেটত আছে হেতু অলৰেডি লিখিলো সেইকাৰণে নিলিখো আকৌ ইয়াৰ পৰা গম পালো 1 to a সেটত আছে লাষ্টত 1 টো লিখিলো তেন্তে a সেটৰ ওচৰত থকা মেম্বাৰ কিটা কি হ'ল -1, 0, 1 তেন্তে a সেটৰ ওচৰত 3টা মেম্বাৰ থাকিব লাগে আছে নে নাই 3টা আছে ঠিক আছে তেন্তে আমি কি কৰিব লাগে ইহতৰ কাৰ্টেছিয়ান প্ৰডাক্ট কৰিলে যিখিনি মেম্বাৰ পাম হেকিটা লিখিব লাগে দুটা দিয়া আছে তাৰ ভিতৰত দুটা দিয়া আছে ৰিমেইনিং খিনি লিখিব লাগে ৰিমেইনিং এটো আৰু এটো দিয়া আছে এই দুটা দিয়া আছে এই দুটা বাহিৰে ৰিমেইনিং খিনি লিখিব লাগে ওকে গুটে মানে কাৰ্টেছিয়ান প্ৰডাক্টটো লিখিবা তাৰপা একিটা মুহাই দিবা আৰু কাটি দিবা হেতুৱে আৰু প্ৰথম তেন্তে a cos a সেটৰ ওচৰত কি মেম্বাৰ আছে একিটা লিখিলা আৰু আনটো a cos সেটৰ ওচৰত একেকিটা মেম্বাৰ থাকিব -1 0 1 ইয়াটো -1 0 1 তেন্তে ইয়া therefore the remaining elements of the remaining মানে বাকি থকা remaining elements of a cos a r কি হ'ব প্ৰথম কি হ'ব -1, -1 টো আছে নিছাচোন -1, -1 নাই আমাক এই দুটাহে দিয়া আছে -1, 0 আৰু 0,1 তেনে -1, -1 টো লিখিব পাৰিম এটা আমাৰ গিভেন এলিমেন্টত নাই এটা হ'ব -1, 0 -1, টো মেবি দিয়া আছে -1, 0 টো দিয়া আছে হেতু কাৰ্টেছিয়ান প্ৰডাক্টত আহিব কিন্তু আমাক ৰিমেইনিং এলিমেন্ট বাকি থকা এলিমেন্ট কিটা লিখিছো যেকিটা কোৱেশ্চনত দিয়া নাই তেনে -1, 0 টো নিলিখো নেক্সট হ'ব -1, 1 টো দিয়া আছে নি -1, 1 টো না দিয়া -1, ওকে নেক্সট কি লিখিম 0, -1 টো দিয়া আছে নি 0, -1 দিয়া নাই লিখি দিয়া নেক্সট কি লিখিম 0, 0 টো দিয়া আছে নি 0, দিয়া নাই লিখি দিয়া নেক্সট কি লিখিম 0, 1 টো দিয়া আছে নি 0, 1 দিয়া আছে সয়টো দুটা এলিমেন্টে দিয়া আছে এটা -1, 0 আৰু এটা আছে 0, 1 তেনে 0, 1 টো নিলিখো তেনে নেক্সট কি লিখিম 1, 1 লিখি দিয়া নেক্সট কি লিখিম 1, 0 লিখি দিয়া নেক্সট কি লিখিম 1, 1 লিখি দিয়া তেন্তে এটা কথা গম পালো a cos a ওচৰত কেটা মেম্বাৰ আছিল 9টা তাৰ ভিতৰত দুটা দিয়া আছিল এটা কোনটো -1, 0 কোৱেশ্চনত দিয়া আছিল আৰু আনটো হৈছে 0, 1
তেন্তে বাকি থাকিব 7টা পাইছো না চোৱা 1 2 3 4 5 6 7টা পাই গলো তেন্তে এক্সাৰসাইজ 2.1 the end তেন্তে আজি আমাৰ এক্সাৰসাইজ 2.1 টো শেষ হ'ল ইয়াৰ পাছৰ পৰা বেসিক্যালি যেটো সেটৰ এই চেপ্টাৰটোৰ নাম হেজ নামটো মানে কনসেপ্টবোৰ আৰম্ভ হ'ব কাৰণ চেপ্টাৰটোৰ নাম কি ৰিলেশন এণ্ড ফাংচন কিন্তু আমি এতিয়ালৈকে ৰিলেশন কি তাৰ বিষয়ে 1% পঢ়া নাই আমি বেসিক্যালি কি পঢ়িলো অৰ্ডাৰ পেয়াৰ বিষয়ে পঢ়িলো তাৰ ওপৰত বেস কৰি এক্সাৰসাইজ 2.1 টো আছিল নেক্সট ক্লাছত আমি ৰিলেশন মানে কি হেতু ডিফাইন কৰিম তাৰ ওপৰত ডিপেন্ড কৰি এক্সাৰসাইজ তোমালোকৰ 2.2 আছে তাৰ পিছত হেতু হেকোৱাৰ পিছত ফাংচন কি তাক ডিফাইন কৰিম হেতু ওপৰত বেস কৰি তোমালোকৰ এক্সাৰসাইজ 2.3 আছে আশা কৰিছো তোমালোকে ভিডিঅ'বোৰ বুজি পাইছা আৰু তোমালোকে কন্টিনিউ ফলো কৰিবা তেতিয়াহে তোমালোকৰ কনসেপ্টবোৰ ক্লিয়াৰ হ'ব আজি ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ